কিন্তু অকণমান মানে কথাবোৰ তেনেকুৱাকৈ যে মোৰ যে টেনশ্যন হয় ন মই হোল নাইট টোপনি ক্ষতি কৰি বহি থাকোঁ মই নাচিলে বকচিচ পাওঁতো যদি 10 টকা দিয়ে 10 টকা নাচিম 20 টকা দিয়ে 20 টকা নাচিম মই যে হোল নাইট নাচি থকা লোৱা আপোনালোকৰ কমেডিত কিন্তু বহুত ডাবল মিনিং থাকে ন পুলিচৰ ঘৈণীয়েক সদায় ফিট হৈ থাকিব লাগে মতাটো ফিট হৈ থাকিলে মাইকীজনী এনেও ফিট বহুদিন কৰা নাই আকৌ আমি কি এক্সাৰচাইজ আগতে কৈছিলোঁ বেছিকৈ তেতিয়া কয়ো ক'বলৈ ভাৰতত কমেডিক লৈ বেলেগ চৰ্চা চলি আছে আমি দেখি আছো কমেডি কেনেকে একদম বিতৰ্কত গুচি গ'ল যে ইমান চিৰিয়াছলি কমেডিক লয় মানে এতিয়া মোৰ বন্ধুৰ মাজত যিখিনি কথা আলোচনা হয় যিখিনি কমেডি হয় সেইখিনি যদি টিভিত ৰেকৰ্ড হৈ ওলাই যায় সেয়া আৰু মোক আপুনি জেলৰ ভিতৰতে পাব 15 বছৰ আগত এনেকুৱা আছিল যিজনে কমেডি কৰে তেওঁকে লৈ যায় তেওঁৱে যি কৰিব এনেকুৱা স্ক্ৰিপ্টে সেইটো সহায় নকৰে সেইটো অতি পাতল চৰিত্ৰ হিচাপে ৰাখে ইভেন জনি লিভাৰৰ এটা ইণ্টাৰভিউটো দেখিছিলোঁ যে মানে এনেকৈ কয় যে জনি যি আছে যেতিয়া মানে এইটো কিবা এটা হ'ব আৰু এনেকুৱা এতিয়া মই যদি মোৰ লাইফটোত মই কমেডি তেতিয়াহ'লে মোৰতো চিৰিয়াছ পাৰ্ট এটাও আছে ন আপোনাৰ আৰম্ভণি খুব হাঁহি ধেমালিৰ মাজতে হয় সকলোৰে পেট বিষাই যায় হাঁহি কিন্তু শেষত এটা এনেকুৱা ইম'চনেল টাচ দিয়ে যে সকলোৰে চকু পানী কিছুমান কথা ধৰা শ্বেয়াৰ কৰিব পাৰি কিছুমান নোৱাৰি এনেকুৱা কথাবোৰ থাকেই মনৰ ভিতৰতে কিন্তু এতিয়া বেছিকৈ ভাবি দিলে এইবিলাক মানে এটা চাইক'লজিকেল গেম যিহেতু এইটো এটা পাজল কৰি পেলাই যিবোৰ কথাতে অলপ দুখ চুখ দিয়া ইমান তেনেকৈ মনত ৰখা নাযায় তথাপিও এতিয়া নাটক আদি কৰোঁতেও এনেকুৱা হৈছে ধৰা টিভিত ওলোৱাটো বৰ ডাঙৰ কথা নহয় যেন লাগে মই টিভিত ওলাইছোঁ এইটো সাধাৰণ কথা তেনেকৈ হাজাৰ ওলায় কিন্তু মই ওলোৱাৰ পিছত মোৰ চৰিত্ৰ এটা মনত ৰাখিব সেইটো বহুত ডাঙৰ কথা ইমান সময় দিয়াৰ পিছত এটা এনেকুৱা ডাঙৰ ষ্টেণ্ডাৰ্ড বনাই দিয়াৰ পিছত আপুনি কিয় ৰঙলৈ যাবলগীয়া হ'ল খুব ধুনীয়া কথা সুধিছা মানে কিছুমান বেয়া জীৱনত হ'বও লাগে তেতিয়া ভাল হোৱা চান্সটো থাকে এইটো নহ'লে বেক চাইডে শ্বেডো ক্ৰিয়েট কৰি থাকিব বাউন্স মাৰিব ঠিক আছে মুভ কৰাটো বন্ধ কৰি দিবি গহীন হৈ গ'ল বেছি পৰিৱেশ নাই ধেমালি কৰি দিব পাৰে নাই চিল আৰু আমাৰ আৰম্ভণিখিনি সাধাৰণতে অলপ গহীন হৈ যায় নাই ঠিক আছে ভয় লাগি যায় আজিকালি কেমেৰাটো মনতে বাকী চিধাৰ্থ আমি ষ্টাৰ্ট কৰিলোঁ ৰোল কৰিলোঁ কি খবৰ আপোনাৰ কেনেকুৱা চলি আছোঁ ভালেই আৰু ফাইনেলি হ'ল আমাৰ হৈ গ'ল আহা হ'ল আৰু ইমান দিনৰ পৰা ট্ৰাই কৰি আছিলোঁ বাট আপোনাৰ ব্যস্ততাৰ কাৰণে ডেফিনেটলি মিলা নাছিল মানে ইয়াত থাকিলে ভাল এই গোলাঘাটত গৈ আছিলোঁ যে সেইকাৰণে মিলাব পৰা নাছিলোঁ আপোনাৰ শ্বুটিং প্ৰায় কমপ্লিট হ'ল মানে আৰু দুদিনৰ কিবা গানৰ কাম হ'ব আৰু ইয়াতে হ'ব সেইটো অ'কে তাৰপিছত মানে প্ৰায় আৰু অলমষ্ট ৰেডি আৰু কেতিয়া এক্সপেক্ট কৰিম ৰিলিজটো জুলাই বুলি কৈছিল অ'কে জুলাইলৈ হৈ যাবগৈ লাগে ৰিচেণ্টলি মই স্বৰ্গৰথৰ চালোঁ বা ৰঘুপতিতো আপোনাৰ এক্টিং চালোঁ বহুত ভাল লাগিল কাৰণ অসমত এনেকুৱা কমাৰ্চিয়েল ফিল্মৰ টেষ্ট বহুত কম মানুহে পাই আছিল আৰু কমাৰ্চিয়েল ছাকচেছো খুব কম চিনেমা হৈ আছিল বা তেনেকুৱা এটা সময়ত এটা ধাৰা সলনি কৰাত আপোনালোকৰ বহুত অৱদান আছিল কাৰণে শুভেচ্ছা থাকিল বাকী আজিৰ সময়ত মানে কমেডিৰ কথা যদি ক'ম ভাৰতত কমেডিক লৈ বেলেগ চৰ্চা চলি আছে আমি দেখি আছোঁ কমেডি কেনেকৈ একদম বিতৰ্কত গুচি গ'ল যে ইমান চিৰিয়াছলি কমেডিক লয় মানে আপুনি নিজে আপোনাৰ কমেডিৰ কাৰণে বিখ্যাত বা আপোনাৰ কমিক টাইমিং খুব ধুনীয়া তেনেকুৱা এটা সময়ত আপুনি নিজেই গোটেই ঘটনাটোক বা বৰ্তমান পৰিস্থিতিত যে কমেডিক কেনেকৈ চাই আছে আপুনি কি ভাবে এইটোৰ কথা মানে এইটো এটা খুব ভাল ৱে বুলি ভাবোঁ যে মানুহক বেছি ভাল কথা ক'লেও মানুহৰ হজম নহয় যেনেকৈ বেছি ভাল বস্তু খোৱাও বেয়া বেছি ভাল খালেও হজম নহয় তেনেকুৱা কথা কিন্তু হাঁহি ধেমালিৰ মাজেৰে মানে বুকুৰ পৰা মগজুত ক্লিক কৰিবলৈ ভাল হাঁহিটোৰ যোগেদি হাঁহি ধেমালি কৰিও থাকে আৰু বাটত যেতিয়া কামটো চাই যায় তেতিয়া কথাটো আলোচনাও কৰে যে ধেমালিকে কিন্তু বৰ ধুনীয়া কথা এটা ক'লে এইটো বেষ্ট ৱে যেন লাগে মোক আৰু মই নিজেও এনেই কমেডিটো ভাল পাওঁ বা মানে হিউমাৰটো মোৰ আছে হয়তো সেইকাৰণে ফটকৈ মই তেনেকুৱা বস্তুটো বেছি দেখোঁ ছিৰিয়াছ মুমেণ্ট এটাতো মই সেই হিউমাৰটোহে মোৰ ফটকৈ চকুত পৰে কি হৈ গ'ল সেইকাৰণে মোৰ নিজৰ কৰি ভাল লাগে বা সেইটো এটা চিনাকি হ'ল মোৰ ভাল লাগে আৰু মই অনাগত দিনত আশা ৰাখোঁ যে আমাৰ যেনেকৈ ধৰা অসমীয়া চিনেমাত বাজেটবোৰ দিনে দিনে বাঢ়ি গৈ আছে এতিয়াতো কোটি পাৰ কৰিলে এতিয়া গান বাহিৰত গৈ শ্বুট হয় ফাইটতো আহি গ'ল তেনেকৈ কমেডিটো বাজেট আহক সেইটো এটা মোৰ আশা থাকে যাতে যদি মই বনাব পৰা পৰ্যায় এটা হয় মই কমেডি বাজেটৰ বনাম মানে বিগ বাজেটৰ কমেডি ফিল্ম কমাৰ্চিয়েল ভাবোঁ আৰু হয় নহয়তো নাজানো বাহিৰতো আমি যদি চাব যাওঁ ধৰক ধামাল এটা ক্লাছিকেল চিনেমা বা গোলমাল ঢোল তেনেকুৱা চিনেমাখন কিন্তু অসমত খুব প্ৰয়োজন আছিল একদম হ'বগে আপোনাৰ কেতিয়াবা লাগেনে যে ডেফিনেটলি আপুনি ইমান কাম ধৰক এতিয়া কৰিলে ইমান ডাঙৰ ডাঙৰ প্ৰজেক্টছ কিছুমানত থাকি এটা নিজৰ সুকীয়া চিনাকি কৰিলে ষ্টিল এটাতো মন যায় যে মোৰ এটা ড্ৰিম প্ৰজেক্ট এনেকুৱা হ'ব এনেকুৱা ড্ৰিম প্ৰজেক্ট এটাৰ মই অংশীদাৰ হ'ম বা অংশ এটা হ'ম
তেনেকুৱা আপোনাৰ ড্ৰিম প্ৰজেক্ট এনেইতো বহুত আহি থাকে কিন্তু মই এতিয়া মানে যিহেতু আমাৰ বয়সো গৈ আছে তেনেকৈ এতিয়া মই এনেকৈ ভাবোঁ যে চিনাকিটো যিহেতু মানে কমেডিৰ দ্বাৰাই হ'ল মোৰ বা এইটোত মানে মানুহে বেছি একচেপ্ট কৰে গতিকে মই ভাবোঁ কিবা এটা যদি তেনেকৈ ভাবোঁ এটা সেই তেনেকুৱা পৰ্যায় এটা কমেডিলৈ কৰিব পাৰি যিটো ধৰা আমাৰ অসমত তেনেকৈ হোৱা নাই যিহেতু কমেডিটো আমাৰ এনেকুৱা হয় এতিয়া বহুতখিনি চেঞ্জ হ'ল দেই এতিয়া ধাৰাবিলাক সলনি হ'ল আজিৰ পৰা আৰু ধৰা 15 বছৰ আগত এনেকুৱা আছিল যিজনে কমেডি কৰে তেওঁকে লৈ যায় তেওঁৱেই যি কৰিব এনেকুৱা স্ক্ৰিপ্টে সেইটো সহায় নকৰে সেইটো অতি পাতল চৰিত্ৰ হিচাপে ৰাখে ইভেন জনি লিভাৰৰ এটা ইণ্টাৰভিউটো দেখিছিলোঁ যে মানে এনেকৈ কয় যে জনি যি আছে যেতিয়া মানে এইটো কিবা এটা হ'ব আৰু এনেকুৱা এতিয়া কিন্তু কথাটো বেলেগ হ'ল এতিয়া সেই এক্টৰটোৰ মানে সেই কেৰেক্টাৰটো বিশেষকৈ সেই ভেলুটো ৰাখে স্ক্ৰিপ্টত কমেডি মানে এনেকুৱা না আমি চবেই এতিয়া মই যদি মোৰ লাইফটোত মই কমেডি তেতিয়াহ'লে মোৰতো ছিৰিয়াছ পাৰ্ট এটাও আছে ন সেই গুৰুত্বতাটো ৰাখে মানে এতিয়া সেইকাৰণে অলপ বেলেগ হয় আজিকালি ভাল হয় বল্ড হয় মই আজি এজন আমাৰে কলিগৰ লগত কথা পাতি থাকোঁতে তেওঁ ক'লে যে আপোনাৰ এখন নাটক আপুনি কৰিছিলে দেউতাৰ পদূলিত যদি মোৰ ভুল হোৱা নাই তাতে আপুনি এটা চৰিত্ৰ কৰিছিল বেণ্ড পাৰ্টিৰ মানুহ এজনৰ আপোনাৰ আৰম্ভণি খুব হাঁহি ধেমালিৰ মাজেদি হয় সকলোৰে পেট বিষাই যায় হাঁহি হাঁহি কিন্তু শেষত এটা এনেকুৱা ইম'চনেল টাচ দিয়ে যে সকলোৰে চকুত চকু পানী মই যিহেতু ড্ৰামাখনৰ কথা বৰ বেছি গম পোৱা নাই মই জাষ্ট শুনিলোঁ কথাটো মই আপোনাৰ পৰা অকণমান জানিব খুজিম আৰু এই কথাখিনিৰ লগত মোৰ কথাখিনিৰ কিবা এটা লিংক থকা যেন লাগিল যে সাধাৰণতে আমি কমেডিটোক ভাবি থওঁ যে হাঁহি ধেমালিৰ মাজেৰে যেনেকৈ আপুনি ক'লে পাতল চৰিত্ৰ এটাৰ মাজেৰেই হয়তো কথাখিনি ক'লে কিন্তু তাৰে আঁৰত এটা খুব ইম'চনেল কথা থাকে আৰু আপোনাৰ হয়তো সেই ড্ৰামাখনত আপুনি সেইটোক অলৰেডি কৰি থৈ দিছে অকণমান সেই ড্ৰামাখনৰ কথাটো যদি আমাক অলপ জনাব পাৰে দেউতাৰ পদূলি উদুলি মুদুলি এইটো ধৰা 2006 মানৰ নৱজ্যোতি বৰা তেখেত মোৰ গুৰুৱে অভিনয় নাটকৰ তেওঁৱে লিখা ডাইৰেকশ্যন আমি কৰিলোঁ এতিয়া কথাটো এনেকুৱা সেই নাটকখনে আচলতে মোক এক্টৰ হোৱাত এটা উদগনি যোগালে তাৰ আগলৈকে মই এক্টিং কৰিম এক্টৰ হ'ম এইটো মই ভাবা নাছিলোঁ এইখন ক'ত কৰিছিল নাটকখন অসমৰ গোটেই যিবিলাক তোমাৰ কম্পিটিশ্যনবিলাক হয় ওৱান এক কম্পিটিশ্যন সেই তাত কৰিছিলোঁ ওৱান এক কম্পিটিশ্যনবিলাকত আৰু লাষ্টলি এনেকুৱা যে এটা অনুষ্ঠান পাতে সেইটো হৈছে যিবোৰ বেষ্ট গ্ৰুপবিলাক সিহঁতৰ মাজতহে হয় কম্পিটিশ্যনটো চেম্পিয়নছ ট্ৰফি সেইটো দুলীয়াজানত হয়নি মঞ্চ মৈত্ৰী নেকি মই অকণমান নামবোৰ গণ্ডগোল হ'ব পাৰে পাহৰিছোঁ দিনেশ আৰু এই তাতো আমি বেষ্ট গ্ৰুপ পাইছিলোঁ মই বেষ্ট এক্টৰ পাইছিলোঁ বেষ্ট গ্ৰুপ পোৱা নাছিলোঁ বেষ্ট এক্টৰ পাইছিলোঁ সেই নাটকখন মানে আচলতে সেই বিয়াৰ বেণ্ড বজোৱা ল'ৰা এটাৰ কাহিনী আৰু তাৰ ঘৰত ছোৱালী দুজনী আছে সি আৰু এনেকৈ বিয়াত বেণ্ড বজাই নাচে মানুহে যে ফূৰ্তি কৰে সি নাচিলে পইচা দিয়ে সেইটো দি তাৰ পেট চলে সেইটোৱে ইম'চনটো ছোৱালী দুজনী এৰি থৈ আহে এনেকুৱা এটা ঘটনাটো তেনেকৈ নি থাকে বানপানীৰ সময় য'ত দৰা গাড়ীখন ফচি আছে মানে আৰম্ভ হৈছে নাটকখনৰ খুবাউৰি দিনাৰ পৰা দৰাটোৰ তাৰপিছত এই কথাবিলাক কৈ থাকে ন যে সি ঘৰলৈ যাব লাগে ছোৱালী দুজনী আছে টেনশ্যন আছে তাৰ ওচৰত নদী এখন আছে আৰু এটা সময়ত নাও পঠিয়ায় আৰ্মিয়ে মানুহবিলাক যায় তাৰ টেনশ্যন আছে সি যাব লাগে নাৱত উঠিব লাগে তাকতো সি বেণ্ড বজোৱা মানুহ তাক পিছুৱাই থয় এনেকৈ গৈ গৈ কেতিয়া এটা টাইম আহে যে খৰিবোৰ উটি আহে কাৰোবাৰ বাকচ উটি আহে লাচ উটি আহে এনেকৈ উৎপাতৰ মাজত সি গম পায় তাৰ ছোৱালী দুজনী উটি আহে মৰি থাকে নে বৰ ধুনীয়া আৰু ম'মেণ্টটো আৰু জমি থাকে লাষ্টটো কথা যেতিয়া সুধি থাকে কিবা লাষ্ট দুটা উটি আহিছে তেতিয়া কোৱাটো মোৰ বেলেগ এতিয়া যিটো মোহনে কয় তেনেধৰণৰ এতিয়া বুকু ধপধপাই গৈছে কওঁতে মানে একজেক্ট তেনেকুৱা নহয় কিন্তু অকণমান মানে কথাবোৰ তেনেকুৱাকৈ যে মানে মোৰ যে টেনশ্যন হয় ন মই হোল নাইট টোপনি ক্ষতি কৰি বহি থাকোঁ মই নাচিলে বক্সিচ পাওঁতো যদি 10 টকা দিয়ে 10 টকা নাচিম 20 টকা দিয়ে 20 টকা নাচিম মই যে হোল নাইট নাচি থকা লোৱা এনেকৈ অলপ মানে এনে লাগি যোৱা টাইপ আৰু বেঙা অলপ সহজ হ'ল চুলি তুলি ৰাখি দিছিলোঁ মই 9 মাহমান ৰিহাৰ্চেলেই হৈছে প্ৰায় তাৰপিছত সেইকণত যেতিয়া ঘটনাটো কৈ দিওঁ তাতে মানে মোৰ এটা কথা মনত আছে আমাৰ ডাইৰেক্টৰজন নৱদা সেই যেতিয়া ছিৰিয়াছ মুভমেণ্টটো আৰম্ভ হৈ যায় যেতিয়া গম পাই গ'লোঁ লাষ্ট আহিছে দেই কোনো নাহিব এনে কৈ দিওঁতে কোনোবাই ক'লে সৰু ছোৱালী দুজনী ময়ো কৈ একদম চিন্তা নকৰিব দেই সৰু ছোৱালীটো এনেকৈ ৰৈ দিওঁ সেইকণ সময়ত এনেকুৱা ফিল হয় যেন মিউজিক এটা সোমাব সেইখিনি সময়ত কিন্তু পিন ড্ৰপ চাইলেণ্ট হৈ থাকে তেতিয়া মই নৱদাক কৈছিলোঁ কিবা মিউজিক এটা লাগে নে নৱদাই কৈছে এইটোৱে মিউজিক এই যে চাইলেণ্ট হৈ গ'ল সেইটোৱে মিউজিক আৰু এনেকুৱা হয় যে মানে একদম কাহ পৰি জিন যোৱা বুলি কয় যে আৰু মোৰ হাতত জুনুকা থাকে সেই জুনুকা শব্দটো মই দাঙি লওঁ সেইবিলাকে এটা বেলেগ পৰিৱেশ সৃষ্টি কৰিছে এতিয়াও সেই কাপোৰযোৰ মই থৈ দিছোঁ দেখিলে মোৰ এতিয়াও ধমকে মাৰে এতিয়াও থৈ দিয়া আছে
এখন একদম জীৱনৰ এটা টাৰ্ণিং পইণ্ট বুলি ক'লে ভুল একদম নহ'ব। মানে এতিয়াও বহুত মানুহে আকৌ মোৰ এনেকুৱা মানুহো পাইছোঁ, বহুত নহ'লেও কিছু সংখ্যকে এনেকৈ কয় কে চাই ভাল পায়। এতিয়া মোক এক্টৰ বুলি মানুহে জানে, তেওঁ ভাল পায় মানে মোক কষ্টটো দেখিছে, কিন্তু তথাপিও এনেকৈ কয় কেটোতকৈ কিন্তু ফৰেষ্টটো বেষ্ট, মানে দেউতা পদূলি এনেকৈ কয়। সেইটো অকণমান সময় ওলাওঁ, 45 মিনিটৰ নাটক। কিন্তু কেনেকুৱা ইম্পেক্ট এৰি থৈ গ'ল? এইটো এটা ব্লেছিংছ বুলি ভাবোঁ যে মোৰ দ্বাৰা এনেকুৱা চৰিত্ৰ এটা মোৰ হৈ গ'ল জীৱনত। সেই সময়তো আপোনাক পিক কৰাৰ কাৰণটো কি আছিল? মানে যেনেকৈ আজি চিনেমাত কাষ্টিং হয়, তেতিয়া ড্ৰামাবোৰত নিজৰ মাজতে আপোনালোকে ডিছকাছ কৰি পেলাই সেইটো ৰোল আপুনি লৈছিল? নাই আচলতে যিজন পৰিচালক, যি নাট্যকাৰ, তেওঁ লিখে। একজেক্ট মোক কাষ্টিং কৰা নাছিল, মানে তেনেধৰণৰ ল'ৰা এটা আমাৰ গাঁৱত আছিল, মই তাৰ সেইবিলাক মিমিক্ৰি কৰি দেখুৱাই আছিলোঁ। সি কেনেকৈ কয় কথাবোৰ, অলপ এনেই ৰহন সানি পেলাই এটা মানে ইমাজিন কৰি। এখেতৰ যিজন নৱদা, তেখেতৰ গাঁৱতো তেনেকুৱা মানুহ এজন আছে, বেণ্ড বজায়। তেওঁ আকৌ তেওঁৰ কথাবিলাক এওঁৰ লগত মোৰটোৰ লগত মই কোৱাজনৰ লগত মিলাই পেলাই এইটো ষ্টৰি বনাই দিলে। আৰু এইটো সেইকাৰণে টাইম লাগিছিল, অলমষ্ট এখন ইম্প্ৰভাইজ আছিল। অ'কে। নৱদাই আমাক ফ্ৰীলি কৰিব দিয়ে। আজি যে বেহাৰ বেহাৰ পোষ্টত মই যিটো ইম্প্ৰভাইজ কৰোঁ, সেই বহুতে জানে বহুতে নাজানে, আমি চিনবিলাক সেইকাৰণে খুব ঘৰুৱা কথা কওঁ। এতিয়া এনেকুৱা হয় যে এই কাৰবাৰটো ধৰা মই 2006 চন 5 চন মানতো কৰি থোৱা আছে। এতিয়া নৱদাই আমাক ফ্ৰীলি এৰি দিয়ে, এটা বিষয় দি কৰিব এখন দিয়ে। ৰিজিড স্ক্ৰিপ্ট নাই মানে যে এইটোৰ মতে কণ্টেণ্ট এটা কৈ দিব। আৰু মোৰ বন্ধু আছিল পৱন, সেইটো মোতকৈও মানে আৰু ওপৰত, সি এতিয়া ডাইৰেক্টৰ আদৰ আচুৰখন কৰি আছে এতিয়া। তাৰপৰা আমি দুটাই কওঁ, কৰি যাওঁ, নৱদাই চাই যায়, একদম মানে ফ্ৰীলি কৰিব দিয়ে। এটা সময়ত সেইটো চিজিল কৰি নি থাকে। আৰু কৰোঁতে কমেডিবিলাক অভাৰ হয় তেতিয়া আমি স্থূল কমেডি বুলি কওঁ। স্থূল কমেডি মানে লঘু আৰু কমেডিটো। তাৰপৰা নৱদাই ঠিক ঠাক কৰি নি বস্তুটো তেওঁ লাষ্টত হাত ফুৰাই, তেওঁ যিটো ভাবিটো এটা থয়ে ন, খালি আমাৰ দ্বাৰা কিবা ওলাই নেকি ট্ৰাই কৰে। সেই তেনেকৈ নাটকখন ৰেডি হৈছে। বহুত ধুনীয়া লাগিল। কিন্তু এই কাৰণ মই কথাটো কোৱাৰ লগে লগে মোৰ বিৰাট ভাল লাগি গ'ল। আমি কলেজত নাটক মানে স্কিট কৰিছিলোঁ, ওৱান এক্ট প্লে কৰিছিলোঁ, কিন্তু সাধাৰণতে আজিৰ তাৰিখত মানে নাটক চাব যোৱাৰ সেই হয়তো সংখ্যাটোও কমি গৈছে, বা সেই এট্ৰেকশ্যনটো ক'ৰবাত ফিল নহয় আজিৰ তাৰিখত এখন নাটক চাবলৈ। আজিকালি মানে অলপ নাটকটো কৰিবও কম বিচাৰে, চবেই নহয় দেই, কিছু সংখ্যকে। সময়ৰ লগত সলনি হয়, মানে আজিকালি অকণমান চিৰিয়েল এখন কৰিবলৈও অলপ সহজ, বা চিৰিয়েল অভিনেতাজনে নকৰিলেও সি ইউটিউবতো কিবা বনাব পাৰে, এনেকুৱাখিনি সুবিধা আহি গ'ল। গতিকে এই ষ্ট্ৰাগলটো মানে নাটক কৰিব, ৰিহাৰ্চেল অলপ বৰটো কাৰবাৰটো চাবলৈ গ'লে, সেইকাৰণে ইমান আগ্ৰহটো নাই। বৰ ভাবে পলিচ হয় কিন্তু হা বহুত কেৰেক্টাৰ এটা বা বাপৰে, তোমাৰ যদি ভেটিটো ঠিক থাকে এতিয়া অকণমান দেৰি হ'ব পাৰে। এতিয়া কথাটো এনেকৈ টিভিত ওলোৱাটো বৰ ডাঙৰ কথা নহয় যেন লাগে। টিভিত ওলোৱাটো আৰু সেই মানুহটো কোনোবাই মনত ৰাখা, সেইবিলাক ডাঙৰ কথা। তোমাৰ কাম এটা পচন্দ কৰিব, মই টিভিত ওলাইছোঁ, এইটো সাধাৰণ কথা, তেনেকৈ হাজাৰ ওলাই আছে, কিন্তু মই ওলোৱাৰ পিছত মোৰ চৰিত্ৰ এটা মনত ৰাখিব, সেইটো বহুত ডাঙৰ কথা। আৰু চৰিত্ৰ মনত ৰখাটোতো আৰু মানে এতিয়াতো মোক কেকেতো দুভাগ কৰি দিছে ন মাজতে, আপোনাক নালাগে, আমাক কেক লাগে। আৰে মই কৰিলেহে কেকে ওলাব, এনেকুৱা কৰিলে কেকেটো এটা বেলেগ, মই এটা বেলেগ, পাগল হৈ গৈছোঁ মেছেজ দেখি। এতিয়াতো আপোনাক চবে কেকে বুলিয়ে মাতে চাগে, সেইটো কেনেকৈ লয় আপুনি? নাই, অলপ এটা অশান্তি হৈছিল প্ৰথম, মানে এটা নিজা এটা নাথাকে জানো, যে মই সিদ্ধাৰ্থ শৰ্মা কি কেকে মাতে, এইটো চৰিত্ৰহে মই কৰিছোঁ। তাৰপিছত মই এইটো একচেপ্ট কৰিলোঁ, মোৰ ভাল লগা হ'ল। নাই কেকে ঠিক আছে, মই কেকে, ৰাইজে যেনেকৈ ভাবিছে সেইটোৱে মই। আৰু ৰাইজে ৰজাটো, ৰাইজৰ ওপৰত কৈ লাভ নাই। আৰু তেওঁলোকে সেইটো তেনেকৈ এটা কাল্পনিক চৰিত্ৰ কিমান আদৰ দিছে, আল্টিমেটটো মোক দিছে, মোৰ পোচাকযোৰক দিছে, এনেকুৱা কথা। মইতো ভিতৰৰ মানুহটো। কিন্তু যেতিয়া আপুনি চাই যে এটা ৰোল আপুনি কৰিলে, সেই ৰোলটোত আপুনি সোমাই গ'ল, লগে মানুহে সেই একচেপ্টেঞ্চ লৈ সেই পাৰ্চপেক্টিভত আপোনাক চাই আছে, যে কেৱল হয়তো কেকে হিচাপে চাই আছে। নতুন চৰিত্ৰ এটা পাই যোৱাৰ লগে সেই ৰোলটো আকৌ মানুহে পুতুকৈ একচেপ্ট নকৰে, লগে এটা কম্পেৰিজন আহি যায়। কিমান কঠিন এজন এক্টৰৰ কাৰণে সেই বস্তুটো ব্ৰেক কৰি আৰু এটা নতুন ৰোলক সেই ইকুৱেল ইম্পেক্ট এটা ক্ৰিয়েট কৰি পেলাই মানুহৰ মাজত চিনাকি কৰাই দিয়াটো? নাই এইটো টান বিষয় এটা, মানে বাহিৰৰ পৰা হয়তো মই দেখুৱাই দিব পাৰিম যে মই বেলেগ এটা চৰিত্ৰ, কিন্তু তথাপিও সেই সৰু যিবিলাক চাইক'লজিকেল কথা থাকে আমাৰ, সেই কথাবিলাকত গম পায়, মানে ইনভলভমেণ্টবিলাক। আৰু মই প্ৰেক্টিকেলিটো পাইছোঁ এনেকুৱা ধৰণৰ কথাবিলাক। এতিয়া মই কেকেটো কৰি থাকিলোঁ, এবছৰৰ কাৰণে মই বিৰতি লৈ ধৰা বিয়লি বৃন্দাবন কৰিলোঁ, একেটা মানুহে। এতিয়া সেইটোতো গ্ৰহণ কৰা নাই চৰিত্ৰটো। এতিয়া এনেকুৱা নহয় যে সেইটো কাৰণে মই কষ্ট কৰা নাই, তেনেকুৱা মানুহ আছে, মই দেখিছোঁ। এতিয়া হয়তো এইটো চৰিত্ৰ যদি আৰু বহুত বছৰৰ পাছত মোৰ এটা এজ হ'ল, মই আকৌ এবাৰ ইমপ্লিমেণ্ট কৰি চাব পাৰোঁ, যে যদি তেতিয়া ল'লে এই যে দেখি আছে এটা বস্তু, আৰু এটা বস্তু মই সেই কেকেটোৰ পৰা আঁতৰি মই তাৰ জেচাৰ, তাৰ কোৱা মেলা চব সলাই লোৱাটো ইমান সহজ নহয়। বডিটো নিউট্ৰেল কৰি ল'ব লাগে, এনে শিকায় ৱৰ্কশ্বপবিলাকত।
আৰু এতিয়া আমাৰ এইটো প্ৰফেশ্যন হিচাপে আমি যিহেতু পইচাৰ কাৰণে হয়তো ডে টু ডে কেতিয়াবা কাম কৰিব লাগে মন নগ'লেও ইমানবোৰ এক্সাৰচাইজ কৰি কৰাটোও সম্ভৱ নহয় আৰু এনেও মানে চিৰিয়েলবিলাকত অলপ দৌৰা দৌৰি এটা থাকেই এপিছ'ডটো টাৰ্গেটত এতিয়া আমি যে বেহাৰবাৰী যিবিলাক ভাইৰেল চিনবিলাকে ধৰিলোঁ যিবিলাক চিন ভাইৰেল হয় বা অকেজনত ওলায় আমাৰ মাজত আহি যায় সেই চিনবিলাক এনেকুৱা নহয় যে আমি বহুত চিন্তা চৰ্চা কৰি দুদিন আগৰ পৰা প্লেন কৰি নহয় কিন্তু এদিনৰ এপিছ'ডৰ ভিতৰতে খুব বেছি হাইষ্ট 2 ঘণ্টা সময় থাকে বেছি সময় এটা এপিছ'ড তাৰ মাজত সেই ভাইৰেল হোৱা বা তুমি যদি ভাবিছে এই চিনটো জমিছে বুলি সেই চিনটোও বহুত সময় নহয় মানে অ'কে সেইটো কম সময়ৰ ভিতৰত হয় সেইটো প্লেন মানে নহয় নহয় নিজে নিজে স্ক্ৰিপ্ট এটা ৰেডি কৰি দিয়ে আগদিনা পাতা হয় যে এনেকুৱা বিষয় এটাৰ লগত আমি কৰিম স্ক্ৰিপ্ট পঢ়ি আমি পৰিচালক থাকিল মনোজ দা স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ মই থাকিলোঁ যদি দীপ বা বাকী কোৱাৰ্ডিছখিনি ৰাকেশ চব বহি মেলি পাতি নিজৰ মাজতে কথা একদম পতা আৰু এনেই ইজনে সিজনৰ পালচটো আমি খুব বুজি পায় মানে গেছ কৰিব পাৰোঁ এতিয়াতো প্ৰায় আপুনি ক'লে আমি পাতি থাকোঁতে ক'লে 10 বছৰ পাৰ হৈ গ'ল 12 এতিয়া 12 বছৰ পাৰ হৈ যোৱা ধেমালি নেকি যুগ এটা তাকেতো মানে সৰু পোৱালি ডাঙৰ হৈ যাব ভাবা তুমি সঁচাকৈ ডাঙৰ হ'ব সঁচাকৈ আমি মানে আধা আছিলোঁ চোৱা তুমি এটা দিন শ্বুটিঙে এভৰি ডে শ্বুটিং কৰে একদম দেওবাৰটো বন্ধ থাকে কিমান এক্সস্টিং হয় এই বস্তুটো কাৰণ চিৰিয়েলৰ শ্বুটিং আৰু চিনেমাৰটো কমপ্লিট বেলেগ ধৰক বেলেগ মই খালি এতিয়া হেৰি কৰোঁ মই এতিয়া এই গোটেই সপ্তাহটো 2 দিন ছুটি লওঁ মানে মই আকৌ বেছিকৈ কৰি থাকিলে মোৰ অলপ এটা দিগদাৰ এটাও লাগে মানে আৰু মোৰ এনেকুৱা হয় মই মানে ছেটত যে সোমাই যাওঁ মই বাহিৰলৈ নাযাওঁ মানে লাঞ্চ ব্ৰেক বা ডাবিংটো থাকিলেতো আহিবই লাগে তলত যিহেতু এনেই মই ওলাই ক'ৰবাত ছেটত যোৱা কাৰোবাৰ লগত আড্ডা মাৰি বাহিৰত মানে ছেটটোৰ পৰাই ওলাই নাযাওঁ কেম্পাছটো বাদেই দিয়া তাতেই থাকোঁ মই এতিয়া চাই থাকিম বেলেগে কি কৰিছে নহ'লে কিবা কিবি পাতি মেলি তেনেকৈ থাকোঁ সেইটোৱে বস্তু এনেকুৱা হয় মোৰ শ্বুটিং শেষ হৈ গ'ল শেষ হোৱাৰ লগে লগে পিক আপ কৰিলে মই গুচি আহিব নোৱাৰোঁ মুখ হাত ধুই অলপ সময় বহি থাকোঁ তাৰপিছতহে আহোঁ আকৌ মানে মই গৈ পালোঁ আহা মেকআপটো লোৱা এনেকৈ কৈ মোক ইমিডিয়েট মই ৰেডি ডাইলগ মুখস্থকৈ কৰি দিব নোৱাৰোঁ অলপ সময় পৰিৱেশটোত বহি থাকিব লাগে তাৰপিছত মানে অকল পিক আপ লওঁতে বেটেৰী বহা গাড়ী কিছুমান থাকে যে ঠেলিব লাগে অলপ গৰম কৰিব লাগে অলপ তাৰপিছতহে আহে ইমান সময় দিয়াৰ পিছত এটা এনেকুৱা ডাঙৰ ষ্টেণ্ডাৰ্ড বনাই দিয়াৰ পিছত আপুনি কিয় ৰঙলৈ যাবলগীয়া হ'ল খুব ধুনীয়া কথা সুধিছা মানে আচলতে তেনেকুৱা বাধ্যবাধকতা একো নাই কথাটো হ'ল যে তাত যে আমি ইমান দিন কৰিলোঁ মইতো 10 বছৰ কৰিছোঁৱে লাষ্ট 2 বছৰমান অকল মোক কৰাটো কমিছে 2-এটা বাহিৰা কামৰ কাৰণে এনেই বেলেগ কামো মই কৰিব বিচাৰি আছিলোঁ মই ৰাজেশ দাৰ লগতো ৰাজেশ দাকে লগ পাইছোঁ মনোজা ৰাজেশ দাৰ লগতে আছোঁ মই কাম কৰি ৰাজেশ দাকো ক'লোঁ যে বেলেগ কিবা এটাও কৰিব বিচাৰোঁ মানে যিহেতু এতিয়া কামবোৰ আহিছে আগতে নাছিল সেইখনে কণ্টিনিউ কৰোঁ তাৰপৰা এইবিলাক যিবোৰ টেকনিকেল কথাও পাতিছোঁ যে বেলেগ কেৰেক্টাৰ ল'ব জানো আমুক মই বোলো নল'বও পাৰে কিন্তু নলয় বুলিতো বহি থাকিলেও নহ'ব এবাৰমানতো ট্ৰাইও কৰিব লাগিব আৰু প্ৰথম অৱস্থাত মানে যেতিয়া গুৱাহাটী আহিছোঁ তেতিয়া ৰঙৰ কামেই কৰিছোঁ তেতিয়াতো চেনেলবিলাক নাছিলোঁ সিফালৰ পৰা যিহেতু ক'লে যে আমাৰ ইয়াতো এনেকৈ প্লেন কৰিছে যদি কৰে তো কৰি চাব পাৰি এবছৰমান সেইকাৰণে ইণ্টাৰভিউবিলাকত তেতিয়াও মই স্পষ্টকৈ কৈ আছোঁ যে এবছৰৰ বিৰতিহে এনেকুৱা নহয় যে একে মানে বেহাৰবাৰী একে বাদেই দিলে এনেকুৱা নহয় এইখন মই একে জন্মৰ আগৰ আলোচনাৰ পৰা আছোঁ সেইকাৰণে এবছৰ কৰি চালোঁ আৰু এই এটা বছৰতো কিবা এটা অভিজ্ঞতা এটা মোৰো হ'ল দিয়াচোন কিবা এটা ময়ো বুজি পালোঁ কিছুমান বেয়া জীৱনত হ'বও লাগে তেতিয়া ভাল হোৱা চান্সটো থাকে মানে আমি যেতিয়া শুনো আৰু ৰিউমাৰ্ছ হওক হাৱা হওক তেতিয়া সাধাৰণতে এনেকুৱা এটা ধাৰণা কৰা যায় যে ৰিণিকী ভূঞা শৰ্মাৰ ৰং বা প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট এনেকুৱা এটা সত্তা আজিৰ তাৰিখত যে তেওঁলোকে এটা এনেকুৱা ভেটি বনাই ল'লে যে যি বিচাৰে কৰিব পাৰে অপ্ৰিয় যদিও সত্য আৰু এতিয়া বহুতে ক'ব এই মামীৰ নিউজ নবনায় মামীৰ কথা নকয় বাট সেইটো ক'বই লাগিব যে ৰঙে সেইটো এটা ষ্টেণ্ডাৰ্ড ছেট কৰি দিলে তেনেকুৱা এটা সময়ত বহুত সময়ত এনেকুৱা ধাৰণা এটা বা শুনিলোঁ ৰিউমাৰ্ছ যে বেহৰবাৰীত যিহেতু এই 2টা কেৰেক্টাৰ আমি দূৰদৰ্শনৰ সময়তো সেনেকুৱা মোক আজি কৈ আছিল কোনোবাই যে দূৰদৰ্শনৰ সময়ত তেনেকুৱা আছিল বৰলাকাইত 2জন কেৰেক্টাৰ তেনেকুৱা আছিল তাৰপিছত বেহৰবাৰীত আপোনালোক 2জনৰ কে মোহনৰ কেৰেক্টাৰটো যে এইবিলাক থাকি গ'ল মানে পিছলৈও থাকি যাব সেই কেৰেক্টাৰ 2টাক অসমৰ এটা ডাঙৰ মিডিয়া হাউচে লোৱাটো ডাঙৰ কথা নহ'বও পাৰে বা লৈ ল'লে সেইটো নিজৰ তাতে এণ্ড দেন ইমিডিয়েটলি এটা এক্সপেক্টেশ্যন হৈ গ'ল যে এতিয়া ৰঙত এই ডাঙৰ কেৰেক্টাৰ 2টাই কিবা এটা ধামাকা কৰিব ইয়াতে কিন্তু ডাঙৰ ৰিস্ক এটা আছিল যে ইয়াৰ পিছত এই ৰিজেনেৰেশ্যনটো যোনটো হ'ল সেইটো নহ'বও পাৰিলে হয় গোটেইখিনি শেষো হৈ যাব পাৰিলে বাট তেওঁ আপোনাক তাতে লৈ যোৱাৰ পিছত আমি শুনিছোঁহে আপুনি নাও ক'ব পাৰে আনচাৰ নিদিবও পাৰে যে যি গুৰুত্বত আপোনালোকক তাতে লৈ গৈছিল সেই গুৰুত্ব তাতে গৈ পোৱাৰ পিছত নিদিলে মই নাজানো মই শুনিছোঁ কালি নাই তেনেকুৱা কথা নহয় আচলতে তেওঁলোকে গুৰুত্ব মানে আমাক চিৰিয়েল এখন দিয়াৰ কথাই কৈছিল আৰু চিৰিয়েল এখনৰ প্ৰসংগত যিখিনি গুৰুত্ব লাগে ধৰা একেবাৰে
মানে পাৰিশ্ৰমিকৰ পৰা তোমাৰ ছেটত কাষ্টিঙৰ পৰা যিখিনি লাগে মিউজিক আদি সেইবিলাকত একো অসুবিধা পোৱা নাই ধুনীয়াকৈ সেইখিনি হৈ গৈছে সেইবিলাক অসুবিধা পোৱা নাই আৰু এটা কথা ঠিক যে তেখেতক আৰু তেনেকৈ মন গ'লেই যেনেকৈ এতিয়া আমি ইয়াত ৰাজেশ দাৰ ওচৰলৈ দৌৰ মাৰিব পাৰোঁ ওপৰতে বহি থাকি তেনেকৈতো লগ পাব নোৱাৰি কিন্তু তথাপিও এনেকুৱা সুবিধাটো ৰাখে যে কিবা থাকিলে তেওঁক জনাব পাৰি তেওঁ সেইটো কৰি দিয়ে ব্যৱস্থাটো অসমৰ এণ্টাৰটেইনমেণ্ট চিনটোৰ কথা আপুনি কি ভাবে আজিকালি আমি ৰিচেণ্টলি ধৰক আমাৰ পডকাষ্ট কালচাৰটোৱে হওক বা ইউটিউবত যেতিয়া আমি ইউটিউবাৰ্ছবোৰ বুলি কনচিডাৰ কৰিলেও দেখোঁ যে বহুত চিনেমাৰ মানুহখিনি আমাৰ ওচৰত আহে আমি বিভিন্ন কথা পাতোঁ কলেবৰেশ্যনছ হৈ আছে বহুখিনি তেনেকুৱা এটা সময়ত অসমত বৰ্তমান টাইমত আপুনি এণ্টাৰটেইনমেণ্ট জগতখনৰ কি ভাবে যে হিংসা আছেনে সেইবোৰতো থাকিবই এইবোৰ এটা পাৰ্টেই আৰু জীৱনৰ সেইবোৰতো লাগিবই চব ভাল থাকিব বেয়া থাকিব মৰম থাকিব হিংসা থাকিব সেইবোৰ থাকিবই তেতিয়া মানে বহুতে কয় নহয় যে এক্টৰ্ছবিলাকৰ ভাল বন্ধু নাথাকে আপুনি মানে কথাটো তেনেকৈ মই ফিলটো হোৱা নাই যে বন্ধু নাই কিন্তু এনেধৰণৰ কথাবিলাকো ময়ো শুনো আৰু কিছুমান কথা ধৰা শ্বেয়াৰ কৰিব পাৰি কিছুমান নোৱাৰি এনেকুৱা কথাবোৰ থাকেই মনৰ ভিতৰতে কিন্তু এতিয়া বেছিকৈ ভাবি দিলে এইবিলাক মানে এটা চাইক'লজিকেল গেম যিহেতু এইটো এটা পাজল কৰি পেলায় এতিয়া যিমান পাৰি মই ভাবোঁ যে মানে অলপ ধৈৰ্য সহকাৰে সংযত হৈ সাধাৰণ জীৱন কটাই থকাটো ভাল আপোনাৰ পেচেঞ্চ লেভেল কিমান আপুনি সহ্য কৰিব পাৰে এতিয়াতো বহুত পৰা হ'লোঁ আগতে একদম পৰা নাছিলোঁ এতিয়া বহুত কথাই সহ্য কৰি থাকিব পাৰোঁ আগতে কেনেকুৱা আছিল আপুনি আগতে মানে যদি মই একদম স্কুলীয়া দিনৰ পৰা নহ'লে উৎপতীয়া আছিলোঁ ধৈৰ্যটো একদম কম আছিল একেবাৰে কম মানে ফটকৈ খং উঠে এনেকুৱা আৰু এতিয়া কিন্তু এটা বেলেগ হৈ গ'ল সময়ৰ লগত মই চাই থাকোঁ নিজক এতিয়া মানে এটা আকাশ পাতাল পাৰ্থক্য মই মানুহটো এতিয়া মোক যিখিনি আগতে পাইছে এতিয়া পাইছে সিহঁতেও কয় বা বহুত চেঞ্জ বুলি কয় মোক চেঞ্জ মানে মই এইটো কোৱা নাই যে মই এক্টৰ হৈ গ'লোঁ এইটো চেঞ্জ নহয় এনেই মানুহটো এইটো আকৌ ৰিয়েল লাইফ এক্টিং নেকি কোনটো এইটো চেঞ্জটো নাই এইটো হৈ গ'ল আচলতে সেইটোক আপুনি এক্টিং বুলি কনচিডাৰ কৰিব নে সেইটো আপুনি ৰিয়েল চেঞ্জ বুলিয়ে নাই ৰিয়েল চেঞ্জ এইটো মানে বিভিন্ন ধৰা সময় পৰিস্থিতি এইবিলাকত যে এটা শিক্ষা এটা হয় আৰু মই ভাবোঁ যে মোৰ মানে এই যে এক্টিংটো কৰি আছোঁ এটা কেৰেক্টাৰ কৰি আছোঁ ধৰা মই হিট ফ্লপ কোৱা নাই কেৱল মই যে কৰি আছোঁ কাৰণ এইবিলাক মোৰ কাৰণে এটা লেচন বুলি ভাবোঁ এটা পাঠ কিবা এটা শিকিও গৈ আছোঁ যেন এনেকুৱা লাগি গৈ আছে আৰু মোৰ জীৱনটোৱে মোক এক্টিং দিলে কিন্তু এক্টিংটোৱে মোক আকৌ জীৱনটোও দিছে এটা নতুন ধাৰাত মই অভিনয়ৰ কাৰণেহে দুনিয়া দেখা নিচিনা এনেই মই মানে ইমানৰ মানুহ নাছিলোঁ আৰু মই মানে পাৰিম যেনো মোৰ লগা নাছিল খালি মই সেই কষ্টটো কৰি আছিল আত্মবিশ্বাসো নাছিল সেইবোৰ যদি আত্মবিশ্বাস মই নাজানো তেতিয়া আত্মবিশ্বাসটো কেনেকৈ কৰি দিলে মানে মই এটা কৰিব পাৰিম মোৰ দ্বাৰা হ'ব পাৰে যেন লাগে মানে মোৰ কিন্তু সেই কনফিডেঞ্চটো মোৰ মুখত কথাত কোনো কাৰণত নোলায় অলপ ভয়কৈ থকা টাইপ কিন্তু সেই কৰি থকাটো নেৰানেপেৰা চেষ্টাটো আছিল মোৰ চিকৰা এটা যে আছে পোক এটা গৰু গাত খুব থাকে টানি আনি ফুটাই দিয়ে এতিয়া ইমান ডাঙৰ জন্তু এটা চিকৰাটোৱে খাব নোৱাৰে সেইকাৰণে সি খাদ্যটোতে বহিলে মানে সি খাই থাকিব পাৰে আৰু যেতিয়াই মন যায় লাগাটো লাগি থাকিব পাৰোঁ প্ৰতিবাদ মোৰ লাগা মানে মোৰ বেলেগ এনেকুৱাও নাই বোলে মই আগতে ব্যৱসায় কৰিছোঁ ফ্লপ হৈছোঁ মই আগতে আমুক এটা কৰিছোঁ ফ্লপ হৈছোঁ মোৰ যি আছে এক্টিং লৈ আছে নাটক চিৰিয়েল এতিয়া বা চিনেমা কৰিছোঁ বেলেগ মোৰ একো এতিয়ালৈকে ক'তো মানে ইনভেষ্টমেণ্ট নাই হয়তো কৰিব লগা হ'বগৈ পাৰে পিছলৈ নাজানো লাগে কিন্তু ন ফাইনেন্সিয়েল লাগে এতিয়া ভাবোঁ লাহে লাহে কিবা এটা কৰিব লাগিব নহ'লে মই ভাল পোৱাটোক জীয়াই ৰাখিবলৈ মানে অনবৰত এক্টিং কৰি থকাটো সম্ভৱ নহয় সদায় মেকআপ সদায় কষ্টিউম এইটো সম্ভৱ নহয় প্ৰব্লেম কৰি দিয়ে মই বহুতক চাওঁ যেনিবা তেওঁলোকে এটা কাম কৰি ভাল পায় সেই কামটো এতিয়া ধৰক আপুনি এক্টিং কৰি আছে কেৱল মাত্ৰ টকাৰ কাৰণে কৰা নাই আপোনাক সুখ এটা দি আছে এই কামটোৱে কৰি কিন্তু এটা পইণ্টত আহি যায় যে টকাখিনি নহ'লেও নহ'ব আৰু আমাৰ কিন্তু সৰুৰে পৰা আমি দেখিছোঁ এটা সংস্কৃতি আছেই যে আমাক ফ'কাছ কেৱল এটা গ'লতে কৰিব দিয়ে যে তই যদি এক্টিং কৰিবি এক্টিঙে কৰিবি কিন্তু আমি সৰুৰ পৰা ফাইনেন্সিয়েল ষ্টেবিলিটি হওক যে বেলেগ এটা ইনভেষ্টমেণ্ট কৰি থওঁ তাৰে পৰা পইচাখিনি আহিলে মই মোৰ মতে এক্টিংটো কৰিব পাৰিম বা ভাল পোৱা কামটো কৰিব পাৰিম সেইখিনি বস্তু কিন্তু আলোচনা কৰাটো প্ৰয়োজন আছে নহয় হয় লাগে নহ'লে বহুত কথাত মানে এতিয়া গুৱাহাটীতে ইয়াতে চলিবলৈ অকণ টানোতো ন এতিয়া চবতে বাৰু বস্তুবোৰ সমানে গৈ আছে বেলেগ দাম আদি বাঢ়ি গৈ আছে গতিকে অকণমান মানে এটা আৰ্থিক এটা অৱস্থা নাথাকিলে অলপ দিগদাৰ চলিবলৈ বহুত টান মানে সেইকাৰণে এনেকুৱা হ'ব নহওক মানে যে পইচাৰ কাৰণে এনেকুৱা এটা ভুল কৰি দিলোঁ এনেকুৱা নহওক আগলৈ
সেইকাৰণেও লাগে পইচা পাতি অলপ। সাধাৰণতে আমি দেখোঁ সকলোৱে আমি সফলতাৰ কাহিনী পাতি ভাল পাওঁ। আপোনালোককো বিভিন্ন জেগাত সাক্ষাৎকাৰত মাতিলেও সফলতাৰ কথাখিনিতে আমি বেছি এমফেচিছ দিওঁ, আমি পজিটিভ কৰি ৰাখিব খোজোঁ। কিন্তু বিফলতাৰ কাহিনীয়ে বহুতখিনি কথা শিকাই যায়। আজি ধৰক আপোনাক দেখি আমি বৰ বিৰাট ইনস্পায়াৰ হওঁ। বহুত মানুহ অসমত আছে যোনে আপোনাৰ নিচিনা হয়তো হ'ব খোজে বা আপোনাৰ জাৰ্ণিটোৰ পৰা তেওঁলোকে কিবা শিকিব খোজে। আপোনাৰ এনেকুৱা জীৱনৰ আটাইতকৈ কঠোৰ শিক্ষা এটা বা এনেকুৱা ভাঙি যোৱা মমেণ্ট বহুতৰ জীৱনত থাকে, বহুত কমে আলোচনা কৰে, কিন্তু সেই ফেইলিয়াৰটোৱে কিন্তু বহুতক আকৌ শিকাই দিব যে এই ভুলটো নকৰি কেনেকৈ আমি আগুৱাই যাব পাৰোঁ। আপোনাৰ জীৱনৰ সেনেকুৱা কিবা বিফলতাৰ কাহিনী আছেনে? এনেকুৱা বহুত আছে। মানে বিফলতাবোৰেই চাগে এসোপামান গোট খাইছে কাৰণে এটা সফল হৈ গৈছে নেকি, পজিটিভ ভাইবছ ওলাই গ'ল নেকি, যি এটা শক্তি দিলে মানে। এনেকুৱা ঢেৰ সৰু ডাঙৰ বহুত কাহিনী আছে। ধৰা মানে থিয়েটাৰত থাকোঁতেও হৈছে তেনেকুৱা, আকৌ এতিয়া চিৰিয়েল কৰোঁতেও হৈছে, এতিয়া আৰম্ভণি অৱস্থাত বেহাৰবাৰী কৰোঁতেও হৈছে। বেহাৰবাৰী কৰোঁতেও এতিয়া প্ৰথম নাজানে ধৰা কথাবিলাক, আমি বহু নতুন ময়ো বুজাব নোৱাৰোঁ। এতিয়া বহুত কথাত মানে কিছুমান সংগ্ৰাম কৰি থাকিব লগা। মই এনেকৈও ভাবোঁ যে প্ৰত্যেকজন মানে এক্টৰে এই যে এক্টিং এটা আমি কৰি থাকোঁ, এটা চৰিত্ৰ প্লে কৰি থাকোঁ, সেইটো আমি দৰ্শক হিচাপেহে এটা কেৰেক্টাৰ দেখোঁ, কিন্তু এক্টৰজনে এটা ষ্ট্ৰাগল কৰি থাকে কিন্তু এনি টাইম সেই কেৰেক্টাৰটোৰ ভিতৰত। সেই ভিতৰত ষ্ট্ৰাগলটো অকল সি এক্টিংটো ধুনীয়াকৈ কৰিব সেইটোৱে ষ্ট্ৰাগল নহয়, সি আৰ্টিষ্ট, সেই বিষয়টো, সেই পৰিৱেশটোৰ লগত এনি টাইম ষ্ট্ৰাগল কৰি থাকিব লাগে। এতিয়া এনেকুৱা ম'মেণ্ট থাকে ন যে তুমি ধৰা গা ধুব লাগিব, পানী পুখুৰীত নামিব লাগিব, তুমি কিন্তু ঠাণ্ডা, সেই কথাবিলাক আৰ্টিষ্টৰ সময়ত ডাইলগ ক'ব লাগিব। আৰ্টিষ্টটো যদি তোমাৰ লগত নিমিলে, তুমি বিচৰা ধৰণে নকয়, তেতিয়া সিমানখিনিতো কেতিয়াবা হয়তো সিমানখিনি মিলিব লাগিব, কেতিয়াবা হয়তো খংৰাগ হয় তাৰ মাজত, কিন্তু এটা ডাঙৰ ষ্ট্ৰাগল চলি থাকে। আৰু তুমি কৈছিলা যে বিফলতাবোৰ বহুত এনেকুৱা হৈছে মানে যিবোৰ কথাতে অলপ দুখ চুখ দিয়ে, ইমান তেনেকৈ মনত ৰখা নাযায়। তথাপিও এতিয়া নাটক আদি কৰোঁতেও এনেকুৱা হৈছে, ধৰা চেৰেক্টাৰবিলাক কৰিব যাওঁতে প্ৰথম অৱস্থাত নহয় ন, আৰু ধৰা কাম এটা কৰিবলৈ যাওঁ ঘৰুৱা অসুবিধা এটা ওলায়, যিটো সচৰাচৰ চব মানুহৰে হয়, কিন্তু সেইবিলাকত মন ভাঙি যায়। কাম এটা কৰোঁ ভাল হৈছে বুলি কোৱাৰ পিছত পইচাটো নিদিয়ে, তেতিয়া মন ভাঙি যায়, ই ৰাম ভাল হৈছে বুলিও কৈছে, পইচা কেইটামান দিব লাগিছিল। এনেধৰণৰ বাৰে গৈ থাকে কাহিনীটো, খালি ৰৈ দিব নালাগে, এনেকুৱা লাগে মোৰ। য'ত আচলতে শেষ বুলি ভাবা যায় তাতেই ধৰিবহে লাগে খুটি ফুটি পেলাই যে নাই আৰম্ভ হৈছে, সেইটো তেতিয়াহে হ'ব। আৰু গোটেই কথাটো নিজৰ ওপৰত। আমি এনেই ভাবোঁ ইমান ভাল, মোকতো কাষ্টিং এটা কৰিব লাগে, এনেই ভাবোঁ। আচলতে কাষ্টিং কৰাব লাগে, বাধ্য কৰাব লাগে, ইমান ভালকৈ কৰিব লাগে যাতে চকুত আহি যায়, নাই ইয়াক লাগিবই, হয় নাই বাৰু? চব কেতিয়াবা হিট ফ্লপটোতো বহুত পিছৰ বস্তু, কামটোৰ কথা কৈছোঁ। আৰু মইতো অকণমান কথা পতা খেলি মেলি হ'লেও মই কামবোৰ নকৰোঁ। মানে মই একদম প্ৰথমেই পইচাক প্ৰাধান্য দি নাপাতো, মানে পইচাটো মোক লাগে, এনেকুৱা নহয় যে মই ইগন'ৰ নকৰোঁ, কিন্তু পইচাকে প্ৰাধান্য দি কথাটো নাপাতো। কামটো প্ৰথম কামটো বুজিব চেষ্টা কৰি থাকোঁ। চবৰে ৱেবোৰ বেলেগ থাকে, আৰু যদি কথা পাতোঁতে মোৰ খেলি মেলি হয়, সেই কামটোত বহুত পইচা থাকিলেও মই নকওঁ। মোৰ যদি কিবা এটা অশান্তি লাগি যায়, মনটো নিমিলে মানে। মানে মোৰ প্ৰথম কথাটো হৈছে মই কামটো কৰি ভাল পাব লাগিব। যদি মই ভাবি লৈছোঁ এইটো কৰি মোৰ ভাল লাগিব, তেতিয়াহ'লে এইটো মই কৰিব পাৰোঁ। সেইটো কাৰণে কেতিয়াবা মোৰ ভাল হয়, কেতিয়াবা বেয়াও হয়, দুইটাই মই মানি লওঁ। আৰু আঙুঠি দিছে আপুনি, জ্যোতিষী মানে ন? এইটো পিন্ধাই থৈছে, মানে এইটো পিন্ধা নাছিল, এইটো কিন্তু মই বহুত আগতে পিন্ধিলোঁ। এইটো পান্নাটো একদম আগতে। মোক দাদা এজনে ক'লে, মই বোলো মোক ক'লে তুমি যেনেকৈ কষ্ট কৰা তেনেকৈ নহয় ন। মই বোলো তল পেটটো বিষায় নেকি? মই বোলো বহুত বিষায়। মই এটা বস্তু দিম তুমি পিন্ধা। ভিনদেউ এজনে মায়ে গালি চালি পাৰিছে, ক'ৰবাত এডভান্সৰ পইচা দিছিল, প্ৰথম থিয়েটাৰত যাম, কাক দিম, মায়ে নাজানেও বাৰু কাক দিম। তাৰপৰা এইটো পিন্ধিলোঁ, পিন্ধিয়ে আছোঁ আৰু তেনেকৈ। এইটো বাৰু নতুন, তল পেটৰ বিষটো কমি গ'ল, কিন্তু সঁচাকৈ কমি গ'ল। অলপ এক্সাৰচাইজ কৰিলোঁ, গেছো হ'ব পাৰে, কমি গ'ল। মানে যেনেকৈ নহয় ইয়াৰো অলপ প্ৰভাৱ আছে বুলি ভাবোঁ আৰু। এতিয়া আপুনি সোধেনে কেতিয়াবা এই যে এইবিলাক দেখাব লাগে যে? সোধোঁ। সেইটো কিন্তু ভয়ো লাগে। ভয় লাগে মানে যদি কৈ দিয়ে কিবা ন। আৰু মই ভাবিছোঁ অলপ যেতিয়া উইক হৈ যায়, ধৰা তোমাৰ কথাবিলাক সিজা নাই, কামবোৰ কৰি আছে, ভাল হোৱা নাই, তেতিয়া বেছি আশ্ৰয় লোৱা যায়। যদি তোমাৰ সেই আত্মবিশ্বাস থাকে এইটো কাম ভাল হ'ব, তেতিয়াহ'লে কোনো জ্যোতিষী দৰকাৰ নাই। যেতিয়া আমি দুৰ্বল অনুভৱ কৰোঁ তেতিয়াই লাগে আচলতে মটিভেশ্যনেল স্পীকাৰ। সেইটোৱে একচুৱেলি জীৱনত সেই মটিভেশ্যনটোৱে লাগে আচলতে, আমি এইটোৱে বিচাৰি থাকোঁ। আজিকালিৰ সময়ততো কিমান মটিভেশ্যন, সঁচাকৈ বহুত। এতিয়াতো আহিয়ে থাকে ৰিল চিলবিলাকতো। ৰিলত ওলালে এজন ওলাই যায়, মই বোলো টোপনি লাগি আছে, ক'ৰবাৰ পৰা এজন আহি যায়, মই বোলো ঠিক কথা কৈছে। ময়ো চাওঁ এইবোৰ মটিভেশ্যনেল এইবিলাক, ভাল পাওঁ মই চাই। কিন্তু সঁচাই মই মানে আঙুঠিটো দেখি এইকাৰণে ক'লোঁ যে বহুতে আজিকালি দেখোঁ তেওঁলোকে এইটো নামানি একদম মনৰ পৰা বিশ্বাস কৰে।
তাৰমানে কি আৰু এইটো আত্মবিশ্বাসটোৱে আপুনি কোৱাৰ নিচিনা শেষত গৈ পেলাই সেইটোৱে সহায় কৰে বাৰু। আৰু এক্সাৰচাইজ যদি কণ্টিনিউ কৰোঁ, ধৰা জিম চিম গৈ আছোঁ, তেতিয়া এইবোৰ একো নিপিন্ধোঁ মোক, চব খুলি তেতিয়া মোক নিজকে পাৱাৰফুল যেনেই লাগে। তাৰপিছত একো ধৰা কৰা নাই, তেতিয়া আকৌ পিন্ধি লওঁ, একো Power কৰা মানে। নাই, যে নিজকে ষ্ট্ৰেংথটো আছে যেন লাগি থাকে মোক এক্সাৰচাইজ কৰি থাকিম। আপুনি জিম গৈ আছে পুৰা কণ্টিনিউ যোৱা নহয়, কিন্তু কণ্টিনিউ মই কিবা নহয় কিবা এটা কৰোঁ, একো নকৰিলেও খোজকাঢ়োঁ। মুভমেণ্ট এটা থাকে আৰু ৰাখোঁ, নহ'লে মোক খাব নোৱাৰোঁ। এতিয়া মোৰ এটা চাইক'লজিকেল প্ৰব্লেম হৈ গৈছে, একো নকৰিলে খাব নোৱাৰোঁ। মানে মাংস চাংসও নাখাওঁ, বাদ দি দিলে। আৰু কি পুৰা ভেজ এতিয়া নাই নহয়, মাংস বাদ দি দিলোঁ। হয়নে? মাংস খাই মই খুব ভাল পাওঁ, মানে মাংস বাদ দি দিলোঁ। বাদ দি দিলোঁ, নাখাওঁ এতিয়া মাংস। মাছ খাওঁ, এতিয়া ভাবি থাকোঁ মাছ আৰু কণীও বাদ দি দিওঁ নেকি, এনেকৈ ভাবি থাকোঁ, কিন্তু অলপ লাগেও। ভেজ হোৱাটোত মানে কি ডিটক্স কৰা বুলি কয় বুলি শুনো আৰু কেনেকৈ বাদ দিব আৰু সেইদিনাখনে ভাবিছিলোঁ ব্ৰত ৰাখিম বুলি, নহ'লগৈ আৰু ৰাতি ভাত নাখাওঁ মই, ৰাতি আপুনি একেবাৰে নাখায়, এই দুপৰীয়া যে খালোঁ হৈ গ'ল আৰু তাৰপিছত একো নাখায়, নাখাওঁ, পানী খাওঁ আৰু একোৱে নাখায় খাদ্য। কেতিয়াবা চাহ খাওঁ, ধৰা শ্বুটিঙত যে দিয়ে মিঠা নথকা চাহ, কিন্তু মানে হেভি একো নাই নাখাওঁ। সেইটো কোনোবা নিউট্ৰিশ্যন কোনোবা নাই একো নাই, মোৰ নাখালে ঠিক লাগি থাকে দেখোন গাটো, খালে অশান্তি কৰে আৰু শকতো হৈ যাওঁ। মই চিনেমাৰ কাৰণে মই ক'লোঁ নাই যে এক্টিঙে মোক জীৱনটো দিলে, এনেবোৰ কথাই চিনেমাৰ কাৰণে মই ক্ষীণাবলগীয়া হৈছিল। হওঁতে মই ভাবিলোঁ তো গাটো পাতল লাগে, তো ভালহে লাগে দেখোন, এইটো অভ্যাস কৰি দিলোঁ। খাই কিন্তু মানুহ নমৰে, নহয় নাখায় কিন্তু মানুহ নমৰে, খাই মৰে। আৰু এতিয়া যি দেখিছোঁ যিমান মানে কম খায় সিমান ভাল আৰু চব সাৰ চাৰ এনেই কয়। মই কওঁৱেই চুমাটো বাদ দি চবতে সাৰ, চুমাটোহে আৰু ফ্ৰেছ হৈ আছে। আপোনালোকৰ কমেডিত কিন্তু বহুত ডাবল মিনিং থাকে ন? আগতে কৈছিলোঁ বেছিকৈ, তেতিয়া কয়ো ক'বলৈ, এতিয়া নকওঁ। আৰু ডাবল মিনিংটো বুজি পোৱাও নাছিলোঁ তেতিয়া কেনেকৈ কয়। ডাবল মিনিংটো আচলতে এনেকুৱা হ'ব লাগে, সেইটো শুনোতে 18 বছৰ ওপৰখিনিয়ে বুজিব পাব পাৰে, তলৰখিনিয়ে নুবুজিলে ভাল, ইমানখিনি দায়িত্ববোধ ৰাখি কোৱা কথা। আৰু তেতিয়া বুজি পোৱা নাছিলোঁ, ময়ো নাজানিছিলোঁ। বেলেগে কেতিয়াবা এদিন ক'লোঁ ভাল পালে ফ'ৰ্চ, এইটো ক'ব যেনেকৈ বেয়া পায় আছামে ভালোতো পায়, তাৰপৰা কৈ দিছোঁ। পিছত এতিয়া মোৰ বেয়া লাগে কথা বুলি, এতিয়া বুজি পোৱা হ'লোঁ, বয়সো হৈছে লাহে, ইমানো হোৱা নাই তথাপিও। তাৰপিছত এতিয়া সেইকাৰণে নকওঁ, আৰু ক'ব লগা হ'লে খুব সাৱধান হওঁ, যাতে ইয়াৰ ইম্পেক্টটো একো বেয়াকৈ নপৰে। এটা সামাজিক দায়বদ্ধতা কিন্তু নিজে আহি যায়, একদম আহি গৈছে। কিন্তু সেইটোৱে মানে ক্ৰিয়েটিভ লিবাৰ্টিটো ক'ৰবাত নিদিয়েনে? মানে চব কৰি থকাৰ মাজতো অকলে একো কৰিব নোৱাৰিলোঁ, সমাজৰ কাৰণে ভাল কৰিব নোৱাৰিলোঁ, ক্ষতি কৰা কামটো নকৰাকৈ থাকিব পাৰিম, সিমানখিনিতো দায়বদ্ধ হ'ব পাৰিম যে সমাজৰ মই একো কৰিব পৰা নাই, কিন্তু মই সমাজখনক ক্ষতি কৰা নাই, সিমানখিনি হ'ব পাৰিলেও বহুত। মই আগতে মানে সেইদিনাখন কিছুমান ৰিলছত আহে যে পুৰণা একদম DVD দিনৰ মানে কমেডিবোৰ, তাতেও দেখিছিলোঁ ডাবল মিনিং কমেডি চলিছিল। এটাতো ফচিছোঁ কিবা, এইটো এতিয়াতো সেইটো ডাবল মিনিং কৰা নাই আৰু এটাহে মিনিং কৈছে। এইবোৰ চোৱা নহয়, মই কিন্তু গম পোৱা নিউজত দেখোঁতেহে গম পাইছোঁ। মানে কি সেইটো শ্ব'টো একচুৱেলি ফৰ্মেটটোৱে তেনেকুৱা থাকে, ডাৰ্ক কমেডি বুলি কয়। এতিয়া আপোনালোকৰ হিউমাৰ্ছবিলাকতো এটা বেলেগ ধৰণৰ, মানে কমেডিটোতো বিভিন্ন টাইপ আছে ধৰক। আপোনালোকে এই ডাৰ্ক কমেডি বস্তুটো হওক বা অসমত আপুনি কি ভাবে যে কেনেকুৱা কমেডি আমি এতিয়ালৈ আমাৰ সমাজখনে একচেপ্ট কৰিব পৰা হৈ আছোঁ? যিমানখিনি কমেডিত আমাৰ জীৱনটোত বা আমি নিজে ৰস পাই আছোঁ, যিমানখিনি অতিপাত আজি এনেধৰণৰ কমেডি, যিটো কমেডি ক'লে আমি আনইজি ফিল কৰোঁ, এনেকুৱা কমেডিবোৰ দৰকাৰেই নাই আমাৰ, যিটোত আমাৰ জমে সঁচাকৈ, সিমানখিনি কৰিলেও বহুত। আৰু আণ্ডাৰ চিটুৱেশ্যন কমেডিবোৰ বেছি জমে ফ'ৰ্চ কৰাতকৈ, সিমানখিনি কৰিলেই হ'ল। সেইটো কেনেকৈ এয়া কৰিম মানে, ছাপ'জ এতিয়া আপোনালোকে যেতিয়া কৰে, আপুনি ক'লে ইম্প্ৰ'ভাইজ হয়, এতিয়া মোৰ বন্ধুৰ মাজত যিখিনি কথা আলোচনা হয়, যিখিনি কমেডি হয়, সেইখিনি যদি টিভিত ৰেকৰ্ড হৈ ওলাই যায়, তেতিয়া আৰু মোক আপুনি জেলৰ ভিতৰতে পাব। আপোনালোকৰ যেতিয়া পৰিয়ালটোৰ মাজত, পৰিয়াল বুলিয়ে কৈছোঁ ধৰক বেহৰবাৰী, তাতে আপোনালোকৰতো ইম্প্ৰ'ভাইজ হৈ থাকে, কেতিয়া গম পাই যাওঁ এইটো ফুল ষ্টপ, ইয়াৰ পিছত মই যাব নালাগে? সেইটো লাগি থকা হয় যেতিয়া গমেই পোৱা যায়। আৰু সেইটোৱে ক'লোঁ যে এনেই আড্ডাটোততো আমি যি টি পাতি থাকিব পাৰোঁ, সেইটো ব্যক্তিগততো কাৰো অসুবিধা নাই, কিন্তু এইটো পাব্লিক হৈ যায় যিহেতু অকণমান সাৱধান হ'বও লগা হয়। আৰু আমি কৰি থকা মানুহ যিহেতু, আমি ইম্প্ৰ'ভাইজো কৰোঁতে গমো পাওঁ, আৰু ডাইৰেক্টৰ এজন থাকেই যিহেতু, যে ইমানখিনিৰ পৰা আমি নকৰোঁ এনেকৈ। প্ৰথমেতো আমি ইম্প্ৰ'ভাইজো কৰোঁতে খুলি কৰোঁ, মানে যিমান যেনেকৈ মন যায় তেনেকৈ কৰি সেইবোৰ অলপ ট্ৰিম কৰি চিজিল কৰি লওঁ। আপুনি এই কথাটো কি ভাবে যে আমাৰ আজিকালি কিবা আমি অলপ আগতে পাতি আছিলোঁ, কিবা এটা হ'লে ফেচবুকখনত মানে লিখি দিয়াটো খুব সহজ হৈ গৈছে আজিৰ তাৰিখত। আপোনাৰ খুব পুটুককৈ কাৰোবাক জাজ কৰি লয়, খুব পুটুককৈ এটা চিন্তাতে কিবা এটা লিখি দিয়ে, তাৰপিছত সেইটো এটা বেলেগ বিতৰ্ক হৈ যায়। যেতিয়া আপোনালোকৰ কথা এনেকৈ সামাজিক মাধ্যমত আলোচনা হয়, আন কিছুমানে লিখি আছে, আপোনাৰ হয়তো মূল উদ্দেশ্যটোও গম নাপায়, মূল কাহিনীও গম নাপায়, তেতিয়া সেই বস্তুবিলাক কেনেকৈ থাকে? ভুল মানে দ্য ফিয়াৰ অফ বিন মিছআণ্ডাৰষ্টুড,
সেই বস্তুটো কেনেকুৱা আপুনি ফিল কৰে বা সেই প্ৰথম এইবিলাকে অলপ কষ্ট দিছিল কিন্তু কাৰণ ইমানখিনিতো ভাবা নাছিলে ন এক্টিং ভাল পোৱা কৰি থাকিলেও এক্টৰ হৈ গ'ল মানুহে চিনি পাই গ'ল কথাবোৰতো তেনেকেই গৈ থাকে প্ৰথম এইবোৰ কথা আহি যাওঁতে প্ৰথম মানে কষ্ট পাইছোঁ কেতিয়াবা দুখ লাগিছে এনেকুৱা হৈছে আৰু এতিয়া একদম লেটেষ্ট এটা মই জ্যোতিষিক দেখুৱালোঁ তাবিজ এটা পিন্ধি আছে সেইটো তাবিজটো নামো আছে তো এভইড কৰিব লাগে এভইড সেইটো তাবিজ পিন্ধি থাকোঁ বাছ এইটো এইবোৰ দিলোঁ আৰু এতিয়া মই আগতে যিমান ছ'চিয়েল মিডিয়াত ক'ৰবাত গ'লোঁ কৰিলোঁ কিবা কিবি দি থাকোঁ এটা টেণ্ডেঞ্চি হৈ যায় এতিয়া আজিকালি নিদিওঁ এইবিলাক মই ফটো চটো কমি গৈছে খুব কম দিওঁ আৰু প্ৰাইভেট হৈ থাকিব লাগে দিওঁ যদি কামৰ কিবা থাকিলে দিওঁ আৰু ইমান আৰু নিদিওঁ আৰু বাকী লাইফটো মানে প্ৰাইভেট ৰাখাই বেটাৰ একদম একদম আৰু যিমান পাৰি মানে সাধাৰণকৈ জীয়াই থাকিবই বিচাৰোঁ বেছিকৈ মই ভাবিও লোৱা নাই একো অলপ অলপ যিটো আহিছিলোঁ এটা সময়ত ভাইবছ এটা আহে ন সেইবোৰ চব কাটি কুটি এডিটিং কৰি চিজিল কৰি লৈছোঁ যে এনেকুৱা জীৱন ইমানখিনিয়ে জীয়াই থাকিম বাছ এনেকৈ গ'লেই হ'ল বেছিকৈ একো নালাগে এটা ধৰা মন থাকে সকলোৰে যে এটা পইণ্ট পোৱাৰ পিছত মই জীৱনত এনেকুৱা এটা বস্তু ল'ম মেটেৰিয়েলিষ্টিক ধৰক বহুতৰ গাড়ীৰ ওপৰত চখ থাকে কাপোৰৰ চখ থাকে সেইবোৰ লৈও আমাৰ সমাজত আলোচনা বহুত হয় যে এই দামী কাপোৰ পিন্ধিছে বাট সেইটো হয়তো আপুনি EMIটো ল'ব পাৰে কিন্তু আপোনাৰ মনৰ পৰা আপুনি ল'ব বিচাৰিছে আপুনি ল'লে এতিয়া এইখিনি কথাত সামাজিক দায়বদ্ধতা মিলাই দিয়াটো দৰকাৰী বুলি ভাবেনে আপুনি একজেক্ট উত্তৰ দিবলৈ অকণ টান হৈছে এইবোৰ কথা চবৰে ভিউবিলাক বেলেগ বেলেগ হয় ন আপোনাৰ ভিউটো কি এইটোত আপোনাৰ সেনেকুৱা মন যায়নে যে অবভিয়াছলি এখন ভাল গাড়ী এখন লগত লৈ এটা ভাল লাক্সাৰিয়াছ লাইফ কমফৰ্ট লাইফ এটা ল'বলৈ নহ'লে কষ্ট কিহৰ কাৰণে কৰি আপুনি কষ্ট কিহৰ কাৰণে কৰি আছে কষ্ট কিহৰ কাৰণে কৰি আছে আৰাম পাবলৈকে আৰামত থাকিবলৈকে আৰু আৰামত থাকিলেও সেই কষ্টই কৰি থাকিব লাগিব সদায় সেইকাৰণে আৰামটো পাই থাকিম কষ্ট যিমান কৰি থাকিম আৰাম সিমান পাই থাকিম তাৰমানে গোটেই লাইফটো কষ্টও কৰি থাকিব লাগিব আৰামো লৈ থাকিব লাগিব একে যাই থাকিব ঠিকে আৰু গাড়ী চাড়ী লৈ ইমান কথা নাই এনেই মন যায় আৰু মানুহ হিচাপে এনেকুৱা গাড়ী এখন কিন্তু মই ভাবিছোঁ বেছি দামী গাড়ী ল'লে আৰু মানে ভেৰাইটিটো কমি যায় যেন লাগে মোৰ আইফোন এটা লোৱাৰ পিছত তুমি কি ল'বা এতিয়া বহুত ধুনীয়া ধুনীয়া ফোন ওলাই আছে এতিয়া আইফোনটো আমি দামী বুলি ভাবোঁ কাৰণে কৈছোঁ এতিয়া গতিকে এটা হিচাপত থাকিলেতো সলাই থাকিব পাৰি যে বাজেটৰ ভিতৰত যে এইটো এক্টিভা এখন ল'লোঁ যদি এইবাৰ আমুক বাইক এখন ল'লোঁ তো কিবা কিবা কি নাম বা এইবোৰ নামবোৰ নাজানো ভালকৈ মই এনেকৈ টপ এখন লৈ ল'লে খতম আৰু ল'ব লগাই সেইখন একদম মানে ঘেকেলা হোৱালৈকে চলাই থকা সেইকাৰণে আৰামত খালি হৈ থাকিলে হ'ল গুড আনচাৰ ন গুড আনচাৰ আমি এটা ৰিয়েকশ্যন চাওঁ আপোনাৰ এটা মিম ওলাই থৈছে অঁ মানে খুব ভাইৰেল হৈ থাকে মিমবোৰ মানে আপোনাৰ ৰিয়েকশ্যন লওঁ ইয়াৰে কাহিনীবোৰ বুজো ইয়াৰে আঁৰত মিমবোৰৰ কিয়নো আছা জ্বলি হবতে জানা দেহৰ ক্ষতি কিয়নো কৰিছা আমন জিমন কাষতে আছো চিআইডি মোহন অয়ে অলগদ্ধ চিআইডি তই মাথাৰ গণ্ডগোল কেঁচাৰক জোকাই লৈ নকৰিবি ভুল অয়া খংটো উঠিছে লাহে লাহে মাৰিম এতিয়া গালে সুধিব ওলাইছো বেলেগ কথা আহাচোন আহা কাষতে বহা সেইবিলাক ইম্প্ৰভাইজ কৰি কৰা ইম্প্ৰভাইজ লিখা নাছিল মানে লিখি দিয়া নহয় পল্লৱৰ মানে সেইটো থেংক ইউ ক'বই লাগিব তাৰ নাম ল'বই লাগিব মোৰ কেৰেক্টাৰটোক এটা বেলেগ জেগালৈ আনাত সি বহুত সহায় কৰিলে কিন্তু সি সেই ফ্ৰীডমখিনিও দিয়ে বন্ধু নিচিনাতো কৈ দিলেই হ'ল যে পল্লৱ বেলেগকৈ এবাৰ কৰিছা নে কৰ কেনেকৈ কৰ কিন্তু এইটো কেমেষ্ট্ৰিটো বহুত ধুনীয়া দেই কি ধুনীয়াকৈ মিলি সিয়ে এইটো মিলাইছে নেকি এই দীপে মানে এই চন্দ্ৰবিলাক ভাল মিলায় এনে গান চান থাকিলে তাকে কওঁ তই এইটো মিলাই দে নাই কওঁ সি মিলাই দিয়ে তেওঁৰ লগতো এটা পডকাষ্ট কৰিব লাগিব এই কাম এটা পালেই দীপে নাই ভাল ইও ভাল পাবা কথা পাতি তাৰ জমনি সাধাৰণতে যিসকলে আপুনি এতিয়া মই ইয়াতে চাইছোঁ আপোনাৰ পৰা ভাল আপোনাৰ ফ্ৰীলি কৰি আছে ৰিয়েল লাইফত কিন্তু এটা একদম গহীন চৰিত্ৰ এটা আছে এতিয়া আচল কোনটো মানে কথাটো কি জানে সেইটো মানে বহুত বেছি সেইটোত ইনভলভ আৰু ৰিয়েলটোত আমি বক্তৃতা কথা এইবিলাক খুব ধুনীয়াকৈ ক'ব নাজানো সেইকাৰণে চাগে এক্টিং কৰোঁ মানে টিচাৰ নহয় পাৰফৰ্মাৰ বুজি পাইছানে আৰু এই কথাবিলাক খুব ধুনীয়া ধুনীয়া কথা য'ত বহুত উপকৃত হ'ব এনেকুৱা কথা ক'ব নোৱাৰোঁ এই কামটো ধুনীয়াকৈ কৰিব পাৰোঁ চাগে সেইটোও ধুনীয়াকৈ কৰি দিলে এতিয়া সেইটোও ধুনীয়াকৈ কৰি থেংক ইউ নেক্সটটো চাওঁ তোমাৰ ঠিকনা তোমাৰ কেঁচা কলিজাত অকলে তুমি আমাৰ কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই জানা এইবোৰ আপুনি দেখে নে মিমবিলাক চাওঁ দেখি কাৰণ এইটোতো বনোৱাৰ সময়ত এনেকুৱাতো একো নাছিল চাগে সৰস্বতী পূজাত এইটো আহিব হোলীত আহিলে এই ড্ৰিংকছ কৰা চিন এটা আহি যায় তাৰপিছত এই শিৱৰাত্ৰিত আহে এই ভাং খোৱা আৰু এটা কিবা এটা আহে ৰ'বা দেই মাঘৰ বিহু হ'লে এই হিন্দী কোৱাটো আহে এইবোৰ আমাকো টেগ কৰি দিয়ে নহয় চাওঁ ভাল লাগে এটুপ টুপকে পৰিল ধাম তেওঁ আৰু হৰি নাম মাধৈ মাই এইটো বেহাৰবাৰী আৰম্ভ
একদম প্ৰথম শিৱৰাত্ৰি এইটো একদম ফাৰ্ষ্ট একদম প্ৰথমটো মানে ভাং খোৱা চিন আছে এতিয়া বহুত শকতো আছিলোঁ ন চেঞ্জ হৈ গ'ল কিন্তু মোৰ উল্টা হৈ গৈছে লাইফটো এতিয়া গ্ল'টো আহিছে মানে ছাকচেছৰ গ্ল' I just সুধিছো what is English? What is language of English? English is company coming from East India Company. Language is the main equilibrium of domestication. There is no heart of communication without permission. Every man know it very well that you can be not allowed, but you should not agree on India Pani. মাজতে আপোনাৰ জুবিন দা যেতিয়া আমাৰ ইয়াতে আহিছিল মোক চিকাৰৰ ইনচিডেণ্ট এটা কৈছিল বাথৰুমলৈকে গ'ল চাধা খাম বুলি ক'লে বোলে তাতেও ইংলিছৰ কথাটো কৈছে বাপৰে দাদাৰ লগত জমিলোঁ কিন্তু ভাল লাগিল বিৰাট আপোনাৰ কি তাতে ষ্টৰি কিবা এটা কওক না দাদাইতো কৈ গ'ল মানে নহয় মোৰ এটা মানে এনেকুৱা চিৰিয়াছ বিষয় এটা আছে কেনেকুৱা জমনিটো আমি ধেৰ কৈছোঁ বিষয়টো এনেকুৱা যে ইমান সাংঘাতিক নহয় মোৰ কাৰণে সাংঘাতিক কথাটো হৈছে যে সেই প্ৰডিউচাৰজনে মোক নাজানে তেওঁ দাদাক জানে আদিল ছাৰক আমাৰ এওঁক জানে হেৰি উৰ্মিমালাক এতিয়া কথাটো হৈছে ইয়াৰ পৰা মানে মোক প্ৰেছক্ৰাইব কৰিছে তেওঁলোকে কাষ্টিং কৰিছে আৰু এতিয়া দাদা এনেকুৱা জুবিনদাৰ লগতে মোৰ চিনবোৰ আছে বাৰু দাদাটো য'ত ত'ত বহি দিয়ে ন কেৰেক্টাৰটো তেনেকুৱাই তেওঁৰ প্ৰব্লেমটো নাই তেনেকৈ শ্বুটিং গৈ আছে তথাপিও তেওঁক চকী এখন আনি দিয়ে আৰু তেওঁলোকে জানে মোক চকী নিদিয়া দিব লগা বুলি তেওঁলোকেও ভাবা নাই ময়ো সেইটো ফিল কৰা নাই প্ৰথম অৱস্থাত তেওঁলোকে যিহেতু মোক নাজানেও শ্বুটিং শেষ হ'বলৈ ঠিক ধৰা 2 দিনমান আছে এদিন দেখিছোঁ সেই স্পটৰ দাদাজনে চকী দুখন লৈ আহিছে দাদা বহিছে মই আঁতৰত ৰৈ আছোঁ সি মোক মাতিছে মানে ছাৰ মানে আইয়ে এনেকৈ কৈছে মই নালাগে বুলি কৈছোঁ সি কৈছে মানে বুজাইছে যে এইখন আপোনাৰ কাৰণে বহক আপুনি মোক তেতিয়া ভাল লাগিছে বোলো হওক অন্ততঃ শেষ হ'ব হ'ল যদি এইটো এচিভ এটা হ'ল আৰু যে চকী এখন মোৰ নামত আহিছে কিয় সি মানে সেইখিনি দেখি চাগে ভাবিছে ইয়াক চকী এখন দিব পাৰিব বোলে চিম্বলিকো হয় কিন্তু গোটেই কথাটো মানে মোৰ ভাল লাগিছে এইটো বোলো ডাঙৰ এৱাৰ্ড মোৰ কাৰণে তাতে আৰু কেনেকুৱা ধৰণৰ হৈছিল উৎপাত দাদাৰ লগত মানে আড্ডাবাজি এইবিলাকতো হৈছেই কথা বতৰা এইবিলাক আৰু তেওঁ বহুতখিনি শিকায়তো বহুত কথা জানেতো দাদাই আৰু মানে ভাণ্ডাৰ আৰু মইতো ইমান নাজানোৱে তেওঁৰ পৰা শুনিবলৈ কথাবোৰ সুধি থাকোঁ আৰু মই দেখিলোঁ যিবিলাক ইম'চনেল চিন তেওঁতো কথা চথা পাতি থাকেতো ডাইলগটো পঢ়ি দিয়ে বা তেওঁ পঢ়ে খুব কম সময়ত কিন্তু মই দেখোঁ একদম চকু ঢুলঢুলীয়া হৈ যায় এইবোৰ কিন্তু আচৰিত দেখিলোঁ মই ভিতৰি ভাবি থাকোঁ এইবোৰতো বেলেগ বেলেগ কথাহে পাতি আছে চিনটো দেখোন কি বা কৰিব এনেকৈ ভাবি থাকোঁ মানে কৰিবনে নকৰিব এনেকৈ দুখ লাগিব লাগে ধৰা চকু পানী ওলাবনে নোলায় কিন্তু নাই একদম সময় সোমাই যায় চাগে একদম খুব কুইক কিন্তু এতিয়া এই নতুনখন ৰৈ ৰৈ বিনালেখনো তেওঁ বোলে কেতিয়াবা চকুটো সঁচাই অন্ধ কৰি পেলাই ঘূৰি থাকে কৈছে বেলেগ মেথড এক্টৰ বেলেগ ট্ৰাই বহুত কৰে কিন্তু তেওঁ কিন্তু এটা আজিৰ তাৰিখত বহুতে মানে মিছন চাইনা হওক তাৰপিছত হওক বহুতে কয় যে তেওঁ এক্টিং কৰাটো কি প্ৰয়োজন আছিল মই তেওঁৰ লগতো এবাৰ কথাখিনি পাতোঁতে এইখিনি কথাই পাতিছিলোঁ যে তেওঁ কিন্তু এটা পূৰা অসমীয়া চিনেমাক বেলেগ এটা ধাৰা দিলে যে আমিও কমাৰ্চিয়েলি ছাকচেছফুল ফিল্ম আনিব পাৰোঁ মানে সেই কথাটো কিন্তু আমি ক'ব লাগিব একদম লাগিব আৰু খুব মানে বেয়া সময় এটাত তেওঁ চিনেমাইটো বহুত মানুহ টানিছেও ন আৰু তেওঁ গান গাই আছে তেওঁ মন যায় ন এক্টৰ এটাতো ভিতৰতো সোমাই আছে এতিয়া মন যায়খনটো বৰ ধুনীয়া কৰিছে আৰু তেওঁ এটা কৰিছে মই ভাবোঁ তেনেকৈ যে আৰু কিয় কৰিব লাগে নহয় আচলতে তেওঁ আৰু কৰিব লাগে তেওঁ খালি চাই চিতি লৈ কেৰেক্টাৰবিলাক ভালকৈ আৰু তেওঁৰ পচন্দৰ এটা ইউনিট ৰেডি কৰি তেনেকৈ কৰিব লাগে যাতে তাৰ দ্বাৰা এতিয়া শুনি ভাল লাগিছে এইবাৰ ৰৈ ৰৈ বিনালে কেৰেক্টাৰটো ৰাইজা কৈ আছেতো পৰিচালকে ভাল হ'ব লাগে বুলি ভাবি আছোঁ নেক্সট আৰু আমি চাওঁ কি আছে কি চাই আছে ন ফুল চাই আছো ভেৰাইটিজ ফুল ওলাইছে ফুল ভাল পায় ন ময়ো ফুলেই ভাল পাওঁ হাফটো পটককৈ শেষ হৈ যায়হে কি কিয় কিবা ভুল ক'লো নেকি মই এয়া আমাৰ এতিয়া মদক লৈ জোক তামাম চলে ন এইটো পল্লৱে লিখা আপুনি এইটো মানেনে চলে যে সেনেকুৱা কণ্টেণ্ট চলে গালি ঠিকে দিওঁ কিন্তু এক্সাৰচাইজত ডিউটি কিন্তু তাতেই বাঢ়িব সেই কৰিলে মই মানে মদ খোৱা চৰিত্ৰ বহুত কৰিছোঁ জীৱনত কিয় এইটো মোৰ হিচাপত মানে ধৰা কম্পিটিশ্যন চিৰিয়েল এনেকৈ মিলাই প্ৰায় চাগে 300মান কৰিছোঁ নেকি 300-400 ভিতৰত মদ খোৱা এক্টিং বেছি হ'লেও কম নহয় চাগে মই লাইনটোত যুঁজি থকা বহুত বছৰ হ'ল বহুত আপুনি কেতিয়াৰ পৰা একদম সৰুৰ পৰাই লাগি আছোঁ আৰু মানে সৰুৰ পৰা লাগি আছোঁ নহয় কৰি আছোঁ তেতিয়া আপোনাৰ সৰুৰ পৰা এইটোৱে মন আছিল নে এইটোৱে ভাল লাগে দেখোন মই চব বিভাগতে কৰিছোঁ এইটোৰ এনেকুৱা নহয় যে মই এক্টিঙে কৰিছোঁ মই ছেটতো কৰিছোঁ মেকআপো কৰিছোঁ এনেকৈ চব কৰিছোঁ মই মানে প্ৰম্পটাৰো হৈছোঁ ড্ৰপ দাঙিছোঁ এইবিলাকো কৰিছোঁ সেইটো কেতিয়াৰ কথা চকীও পাৰিছোঁ কেতিয়াৰ কথা এইবোৰ সেই আগতে আৰু যেতিয়া নাটক চাটক কৰি থকা সময়ত মোৰ খুব মন নাই এইবোৰ কাম
কৰি মই ভাল নাপাওঁ কিন্তু শিকিবৰ কাৰণে কৰিছিলোঁ তাৰপিছত লাহে লাহে এক্টিংটোলৈ মানে ঢাল খালোঁ আৰু কৰি ভাল লগা হ'ল আৰু প্ৰেক্টিছো তাৰপিছত এক্টিংবিলাক প্ৰেক্টিচ কৰি থাকোঁ এতিয়াও আছে সেইটো মই আইনাৰ ওচৰত ট্ৰাই কৰি থাকোঁ সেইটো কিন্তু বহুত সেইটো কনফিডেন্স এতিয়া মানে হেৰি হৈ গ'ল আৰু এতিয়াতো আপোনালোক আৰু এতিয়া মেনিয়া হৈ গ'ল আৰু এইটো এনেই আইনাখন দেখিলে কিবা এটা কৰিছা প্ৰথম অৱস্থাত এইবোৰ মানে মেনুৱেল আছিল এতিয়া অট'মেটিক মোৰ এই কাজিনজন যে আছে লাষ্টত সি মোৰ কাজিন হয় মানে মোৰ জেঠাইৰ ল'ৰা তাৰ এটা মিনিয়া আছে তাৰ কি হয় সি চুলিটো কাটাৰ পিছত আগতে ঘৰৰ আইনাখনত গৈ মানে এনেকৈ থাকে থাকিয়ে ডাব্লিউ চাইছিলোঁ মানে অঁ ই হাত চাত এনেকৈ দি পেলাই থাকে আইতাই কি কৰিলে গোটেই আইনা মানে গ্লাছখনত পেপাৰ লগাই থৈ দিয়ে তাৰ মেনিয়া মানে গ্লাছত চাই থাকেগৈ সিও এক্টৰ হ'ব পাৰিলে চাগে আমি পাৰিলে। খালি ধৰিব নোৱাৰিলোঁ ভয় পাৰ হৈ গ'লে নাই বয়সৰ কথা নাই এতিয়াও হৈ যাব মই দেখা নাই কোনজন এইজন হাই, ৰখি অ। আছে বঢ়িয়া এতিয়াও হৈ বিৰাট যাব ধুনীয়া বল কৰে অ। আমি এইকেইদিন প্ৰেক্টিচত তাৰ মানে বলটো একদম উৰি আহে আপুনি মাৰিব নোৱাৰে আৰু গোটেই গাৰ জোৰ লগাই দিয়ক তাৰ বলটো পুটকৈ যাই বঢ়িয়া এতিয়া খেলত লগ পামেই চাগে ন ক্ৰিকেট খেলত যাম ন? আমিতো 15-16 মাৰ্চ লগ পাম নেক্সট আৰু চাওঁ কি আছে মই মানে নতুন বছৰত মানুহটো সলনি হ'ম বুলি আগ কৰিছোঁ ভাল কথা ধন্যবাদ বহুত মানুহক বহুত কামোৰ দিলোঁ দিয়কচোন এতিয়া ভাবিছোঁ চব বিসৰ্জন দি দিম উমতি যে আহিল সুখী হলো ধন্যবাদ এতিয়া আমাৰ ষ্টাফটো ভাল বুলিহে দিয়কচোন মোকতো একোৱেই নকয় সেইটোতো হয় এতিয়া আমাৰ বস্তু সিটো বয়সত মোতকে ডাঙৰ তাক মই ৰেচপেক্ট কৰিব লাগে লাগেতো কিন্তু মই কৰোঁ জানো নকৰে এতিয়াৰ পৰা কৰিম ছাৰ হ'লচেল ৰেটত ৰেচপেক্ট কৰিম মুঠতে I just changing in the new year you just see a newborn sun is rising in the east corner let's watch the newborn baby hour to hour go the baby sun is born in the thana এই যাওক হে Jai Hind ক'ৰবাৰ পৰা কথা ক'ৰবাৰ পাই আপুনি এনেকুৱা কামৰ মানুহ পাইছেনে জীৱনত নাই এইটো এনেই সমলবিলাক এনেকৈ ৰিয়েলৰ পৰাই অনা হয় তেনে এতিয়া ধন্যবাদটো যে ক'লোঁ তেনেকৈ কোৱা মানুহ আছে ধন্যবাদ কয় মানে ধন্যবাদটো তেনেকুৱা সুৰত কয় মানে এইবিলাক শুনি থাকিলে চাগে মনত এইবোৰ কওঁতে আহি যায় আকৌ বাকীবোৰেও কয় ন এনেকুৱা মানুহ এটা পালোঁ এনেকুৱা সেই ডিজাইন এটা বনোৱা চব একেই নহয় কিন্তু মানে তোমাৰ 90% ৰিয়েলৰ নিউ ইয়েৰ ৰেজলিউশ্যন এনেকুৱা ভাবেনে যে এই বছৰটো মই একদম সলনি হ'ম এইটো কৰিমেই মই মই যদি কিবা ভাবোঁ তাৰ আগতে ভাবোঁ ডিচেম্বৰতে ডিচিশ্যন মানে নতুন বছৰলৈ নথওঁ যেনে মই মাংস এৰিলোঁ যে সেয়া মই এই নতুন বছৰৰ পৰা নাখাওঁ নহয় মই অক্টোবৰতে এৰি দিলোঁ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এতিয়া জানুৱাৰীলৈ প্লেন নাই মোৰ তাৰ আগতেই চুৰু হৈ যায় মোৰ আৰু নতুন বছৰ বুলি একো প্লেন নকৰোঁ এইটো প্ৰেক্টিচটো আগৰ পৰাই কওঁ কিবা যদি ভাবিছোঁ এনেকৈ এইটো কৰিম বুলি আৰু বহুতখিনি কথাত মানে সেইবোৰ অলপ চিজিলো হৈছোঁ বহুতখিনি মানে ঘৰৰ জীৱনটো হওক ইয়াৰ জীৱনটো হওক বহুতখিনি হৈছে এইটো কি আফটাৰ মেৰেজ হ'ল নে বিফৰ মেৰেজ এইটো আফটাৰ এইটো মানে হেঁচাৰ কাৰণে হ'ল নে স্বতঃস্ফূৰ্তভাৱে হ'ল এইটো কৰিলে মোৰ ভাল হ'ব বুলি ভাবিলোঁ মই নিজে ভাবিছে নিজে নে ভাবিলোঁ ভবুৱাইছে যে নাই তে বৌয়ে প্ৰথম কয় তে কওঁতে বস্তুটো প্ৰথম টান লাগিছিল বোলো সেইকাৰণে কয় নেকি বিয়া বাৰু পাতিলে অলপ জ্বালা আছে বুলি তাৰপৰা দিন যাওঁতে গম পালোঁ যে বস্তুটো প্ৰেক্টিচ কৰিলে লাভটো নিজৰ আছে দেখোন এনেকৈ ভাবিলোঁ তে কৰোঁতে হৈ গ'ল যিটো আমি এপিছ'ড এটাও কৰিলোঁ সেইদিনা টেলিকাষ্ট হৈ গ'ল মানে মোৰ কি হয় মই বাথৰুমত সোমালোঁ ওলাই আহিলোঁ দুৱাৰখন মাৰিবলৈ থাকি যায় লাইটটো অফ কৰিবলৈ থাকি যায় দুৱাৰখন নামাৰোঁ এনেধৰণৰ এটা অভ্যাস হ'ল তেওঁ গালি পাৰিলে প্ৰথম ভালকৈ ক'লে সেই বস্তুটোত মই লাহে লাহে ইমান চিনচিয়াৰ হ'লোঁ সেইদিনা তেওঁক বাথৰুমত আছে মই গা ধুবলৈ ওলাইছিলোঁ মই নক কৰিলোঁ যে কিমান সময় বহুত সময় লাগিব নেকি নাই মোৰ হ'লেই বোলো ঠিক আছে আহা অলপ পিছত চিঞৰ বাখৰ হুলস্থুল আমি ভাবিছোঁ কাষৰ ঘৰত হুলস্থুল কিন্তু ইমান চিঞৰ বাখৰ কৰা এটা সময়ত দেখিছোঁ নাই তেওঁ কান্দি কুটি কৈছে বহুত সময়ৰ পৰা চিঞৰি আছে বাথৰুমৰ হুক লগাই বেছি চিনচিয়াৰ হৈ গ'লোঁ এই যে নক কৰিলোঁ অকল এই হুকডাল যে খোলা থাকিল মাৰি থৈ গুচি আহিলোঁ সেইটো এপিছ'ডো কৰিলোঁ এতিয়া বেহাৰ সেইটো হ'লগৈ বেছি চিনচিয়াৰ হৈ গ'ল বেছি এলাৰ্ট সেয়া হ'লগৈ পিছত যে ইমান সময় মাৰি থৈছা মোৰ মানে উশাহ চুশাহ নোপোৱা নিচিনা লাগিছে মই বোলো খিৰিকিয়েদি মাতি দিব লাগে ভয় খাবলগীয়া কি আছে ভয় আমিহে খাম ন তোমালোকৰ পৰা এই যে এইটো ধাৰণা এটা দিয়ে ন চিনেমাবোৰত আমি দেখোঁ চিৰিয়েলবিলাকত দেখোঁ যে গিৰিয়েকে ঘৈণীয়েকৰ পৰা ভয় খায় ৰিয়েল লাইফৰ হয় জানো ভয় মানে শুনা ভয় খাব লগাই এই কাৰণে ধৰা মই কিবা এটা গণ্ডগোল কৰিছোঁ ভুল কৰিছোঁ যিটো বেয়া ভুল তেতিয়াহ'লেতো মই ভয় খামেই
যদি মই একো কৰা নাই তেতিয়াহ'লে মই ভয় খাবলগীয়া কি আছে তেনেকৈ ভয় ময়ো খাইছোঁ আগতে তাই বেয়া পোৱা কাম মই কৰি পাইছোঁ তেতিয়া মোৰ ভয় লাগে এতিয়া মই সেইবোৰ নকৰোঁ গতিকে মোৰ এতিয়া ভয় নালাগে কথা সেইটো মই নিজে ঠিকে থাকিলে তাই কি কৰিব আৰু মোৰ ভাল বন্ধু তাই কেতিয়া লগ পাইছিল লগ পালোঁ 2010 চনত বিয়া হৈছে 14ত 4 বছৰ আৰু তেনেকৈ ঘৰতে সুধিলোঁ ঘৰৰ পৰাই হ'ল দিলে তাৰপৰা সেই আৰু এতিয়া এৰেঞ্জ লাভ মানে লাভে আছিল মানে মোৰ ভাল লাগিছিল এতিয়া তেওঁ ভাল লগাটো অকণমান ঘৰলৈ ট্ৰেন্সফাৰ কৰি দিলে ঘৰৰ পৰা দিলে তো ভাল লগাব পিছত ঘৰৰ পৰা দিম বুলি লাভ ক'লে এৰেঞ্জ তাৰপৰা এতিয়া কথা চথা পাতি মানে অকণ পিছলৈহে প্ৰেমত বেছিকৈ পৰিছোঁ এতিয়া এভৰিডে কেনেকুৱা হয় সঁচা এইটো কথা সঁচা নে যে এভৰিডে প্ৰেমত পৰে বেয়া পোৱা দিনটো কেনেকৈ টেকেল কৰে যে সেইবোৰ চুপ মাৰি থকাই ভাল মানে কিয় ক'লোঁ ধৰা মোৰ যদি খং উঠিল তেওঁ মনে মনে থাকে তেওঁ খং উঠিলে মই মনে মনে থাকোঁ সেইটো বুজাবুজি হয় মানে দুইটা যদি সমানে খং উঠি যায় তেতিয়া কথা বতৰা কওঁতে ক'বগৈ ন ক'ত পাবগৈ কেছবোৰ সেইটো কৈছোঁ এতিয়া চুপ আজিকালি আৰু মাৰি ভয় থকা লাগে। নাই একদম মানে চাইলেণ্টটো এটা বেষ্ট তাবিজ মনে মনে থাকিলে বহুত কথা চিজিল হয় কথা নকৈ মানুহ মৰা নাই কিন্তু সঁচাকৈ দেই। কথা কৈও মানুহ মৰে মোৰ ভয় লাগি থাকে মই সেইটো দিয়ে নাই নাই আৰম্ভ এনে ভয় কৰিছোঁ। খাবলগীয়া একো নাই কথাটো হৈছে যে মই এনেকৈ ভাবোঁ যে আমাৰ যিটো চাইক'লজি কাৰো লগত যেনেকৈ কাৰো নিমিলে তেনেকৈ মোৰতো তেওঁৰ লগত নিমিলাটো এইটো একেবাৰে সঁচা কথা হ'ব কাৰণ তেওঁ বেলেগ এটা মই এটা বেলেগকৈ আহা সেই এৰা ধৰাটো আমি জীৱনবোৰত চব কথাতে সেইটো কৰিয়ে চলি আছোঁ হয়নে বাৰু যে বেছি চব কথাতে মানে এডামেন হ'লে জ্বালা চব কথাতে এৰা ধৰা কৰিলে ধুনীয়া চলি থাকিব পাৰি দেউতাক হোৱাৰ পিছত বা দেউতা হোৱাৰ পিছত কি ডাঙৰ চেঞ্জ আপোনাৰ লাইফত আহিলে এইটোৱে আহিল আগতকৈ ডেকা লাগে বুঢ়া লাগিব লাগিছে মোৰ ল'ৰাই মানে কাৰ্টে চাৰ্টে খেলেতো মই ভাবি ল'লোঁ আচলতে যে মইতো বহুত শকত উঠিছেনে নাই তেতিয়া এতিয়াতো বহুত অঁ, চেঞ্জ এতিয়া উল্টা হৈ গ'ল তো মই ভাবিলোঁ যে নাই অকণমান ময়ো কিবা কিবি কৰি অকণ ফিট হোৱাটো প্ৰয়োজন আৰু যদি মই ভালকৈ কাম কৰি থাকিব বিচাৰোঁ আৰু যিহেতু এক্টিং ভাল পোৱা মানুহ বেলেগ বেলেগ এটা চৰিত্ৰ মোক লৈ ভাবিবলৈ হ'লে সেইখিনিতো মই হ'বও লাগিব নিজে মই নিজে নোহোৱাকেনো মোক কিয় ভাবিব সেই ফিটনেছটো সেইটো লৈয়ে আমি ঘৰখন চলোঁ বা সেইটোৱে মোৰ এটা মানে হেৰি হয় ইনকম হয় অভিনয়ৰ দ্বাৰা মই পইচা পাওঁ গতিকে আৰু এনেই সেইবোৰ চব বাদ দিওতো ফিট থাকিবলৈতো লাগেই সেইটোৱে চেঞ্জ হ'ল সি অহাৰ পিছত সি যিহেতু কাৰ্টে চাৰ্টে কৰে মই ভাবিলোঁ তাৰ লগত খেলিবলৈকেতো মোক ষ্টেমিনাৰটো লাগিব আপুনি এনেই এস্কেপ কেনেকৈ কৰে ব্যস্ততাৰ পৰা একেলগে ফুৰিব যায় ক'ৰবাত অকলশৰীয়াভাৱেও ক'ৰবাত থাকি ভাল পায় চবৰেতো নিজৰ নিজৰ এটা স্পট থাকে যে মই অকলশৰীয়াভাৱে এইখিনি জেগা থাকিলে এইটো মোৰ জেগা মানে ইয়াতে কোনো ইণ্টাৰফেয়াৰ নাই নকৰে মই যে খোজকাঢ়োঁ সেইটো এটা কথা আৰু বাথৰুমত সোমাই থকা সময়খিনিও মোৰ এটা মানে চিন্তা কৰি থকা এইটো সময় দীঘলীয়া সময় হয় তাৰমানে আৰু মোৰ তাৰ অলপ হেৰি হয় কিবা কিবি ভাবিও থাকোঁ এনেকুৱা কৃত্ৰিম কেতিয়াবা মানুহবিলাকৰ বাথৰুমটোৱে আচলতে মেইন একদম আৰু মাত দিবলগীয়া হয় কেতিয়াবা হোৱাই নাই নে এনেকৈ কয় এনেই আইনাখনৰ ওচৰতে বা কমোটোতে বহি লৈ আকাশ পাতাল ভাবি থাকিলে আৰু এনেই খোজকাঢ়িব যাওঁ সেইখিনি সময় থাকোঁ অকলে তেনেকৈ এওঁকো মই এটা সময় দিওঁ য'ত তেওঁ অকলে থাকে তেনেকৈ মাও থাকে অলপ সেইটোৱে ক'লোঁ যে অকণমান যদি বুজা পৰা এনেকুৱা নহয় যে আমাৰ একে বৰ ধুনীয়াকৈ গঠনমূলক ঘৰ এখনো নহয় এনেকৈ কাজিয়া পেজাল টকাটো কিয় লাগে এনেকুৱা নহয় আৰু যে বেয়া পোৱা সেইবোৰ উফোন পাতিও থাকে এই যিমানখিনি পাৰি নহ'লে আৰু চবৰে ব্যস্ততা আৰু এই বাহিৰৰ কথাবিলাক বেছি মূৰত সোমোৱাই ল'লে অশান্তি হয় যেনে ধৰি ল'লোঁ যে মই এতিয়া এবছৰ গুচি যাওঁতে যিবিলাক ট্ৰল চল হ'ল সেইবোৰ যদি অনবৰত মই মগজুত ৰাখোঁ তেতিয়াহ'লেতো জীৱনটো বেয়া হৈ যাবতো সেইটো ইম্পেক্ট মোৰ ঘৰখনতো আহে আৰু তেনেকুৱা চব কথা বাদ দি দিবও লাগে দেখা যাব যি হয় আগতে বাদ দিব নোৱাৰোঁ ধৰি থাকোঁ মই লাগি থাকোঁ এতিয়া বোলে লাগি নাথাকোঁ মই আপুনি ছায়েন্স লৈছিল নেকি সুধিছা যে প্ৰশ্নটো মোৰ এইটোৱে ভাল লাগিছে আমি আৰ্টছৰ মানুহ নে অঁ ঠিকে আছে নহয় এনেই চবেই ছায়েন্স লৈয়ে যায় যে সেইকাৰণে মানে সাধাৰণতে পাওঁ মানে ইঞ্জিনিয়াৰ হ'ব গৈছিল হৈ গ'ল এক্টৰ অঁ নাই মই একদম এক্টৰ হ'বলৈ মানে এক্টৰ হ'ম বুলি ভাবা মানুহে এক্টৰ হৈছে এনেকুৱা মানে হোৱা নাই বোলে মই কৰি আছিলোঁ এইটো মই ডাইৰেকশ্যন কৰিছিলোঁ কিন্তু এতিয়া মই এক্টৰ এনেকুৱা নাই পুৰা এক্টৰে তেতিয়াৰ পৰা ঘৰৰ ছাপোৰ্ট আছিল নে অঁ একদম আছে সেইকাৰণে মই পাৰিলোঁ এতিয়া মোৰ মানে ইভেন মোৰ ভাগিন দুটা খুৰা ল'ৰাটো জানুমিটো সুমনিহঁতে পিকু বুলি এজন সিহঁতেও খগেন বুলি মোৰ বন্ধু এটা সিহঁতে মোক বহুত হেল্প কৰিলে মানে ধৰা মই ওলাই আহিলোঁ মা অকলে থাকে তো সেইটো সময়ত তেনেকুৱা হয় ন যে মাক এৰি থৈ মই যেনিবা এক্টৰে হ'লোঁ কি লাভ হ'ব মায়ে যদি কষ্ট পাই থাকে এই সিহঁতে সেই ছাপৰ্টটো দি দিয়ে সিহঁতে মাৰ লগত থাকে মই এক বছৰ থিয়েটাৰৰ পৰা আহিছোঁ মই তেনেকৈ মোক কৈছে তই যা মামা আমি আছোঁ যা এতিয়া সেইকাৰণে সিহঁতক কেতিয়াবা হ'লেও মেছেজ এটা ফোন এটা কৰিলোঁ মই খবৰ সিহঁতে ভাল আমি গ'লোঁ মানে বৌ মাদ্দা হয় আৰু এতিয়া আৰু মাৰ আছিল সেইটো
বায়ে গান গাইছিল, দেউতাই ভাল পাইছিল এইবিলাক। মই এতিয়া সুধিছোঁ মাজতে এদিন নগাঁৱৰ পৰা আহোঁতে, দেউতাই কি কৈছিল আমাৰ কথা, কিবা কয়নে এনেকুৱা ভাবিছিলোঁ ল'ৰাটোক, এনেকুৱাহে হ'ল। কৈছে নকয় বোলো, মনত পেলাচোন ক। দেউতাটো নাই আৰু, ঢুকুৱাও দিন হ'ল। তেতিয়া কৈছে খং উঠিলে কেতিয়াবা এনেকৈ কয় আৰু, এইবোৰ কৰিয়ে খাব নেকি, এনেকৈ কয়। আকৌ বান্ধৱী এগৰাকীয়ে ক'লে, মোৰ দেউতা প্ৰিন্সিপাল আছিল, আমি একেখন স্কুলতে, মানে বান্ধৱীগৰাকী মই দেউতাৰ স্কুলতেতো, তাই হেনো কিবা কৈছিল এনেকৈ কয়, মনত আছে বুলি, মানে মই শিল্পী হ'লোঁ সেইটো দেউতাই প্ৰাউড ফিল কৰে এনেকৈ কোৱা। কিন্তু একজেক্ট মই নাজানো, তাই কৈছিল এদিন, নিৰ্মালী বুলি মোৰ বান্ধৱী এগৰাকী। কিন্তু আপোনাৰ কেতিয়াও সন্মুখত দেউতাই দেউতাই ধৰ এনেকুৱা হৈছে, মই নাটক কৰি থাকোঁতে কিবা ব্লকিং ভুল কৰিছিলোঁ, ডাইৰেকশ্যন, তেওঁ নামি যাওঁতে পৰিছে কাৰ্পেটত, তেতিয়া দুৰ্বল মানে আচলতে সেই ফৰ্চত নামি যাব নালাগে চকীৰ পৰা, তেওঁ অসুখীয়া বহুৱাই থৈছিল। এতিয়া সেই অনুষ্ঠানটোৰ লগতে জড়িত আছিল। পিছত কৈছে মোক, একেলগে নাটকো কৰিছোঁ আমি। এতিয়া ভাল পায়, এতিয়া ওৱান এখন কৰিছিলোঁ, যিটো মোৰ নাটকৰ আৰম্ভণি হৈছিল, ফটা জালৰ মাছ বুলি। দেউতা তেতিয়া অসুখীয়া, মানে খোজকাঢ়িব নোৱাৰে, ইনফেকশ্যন এটা হৈছিল, তেনেকৈ ঢুকালগৈও। এতিয়া সেই নাটকখনততো ওৱান একবিলাকত 8টা কেৰেক্টাৰ থাকেতো, সেই নাটকখন কেনেকৈ কৰিছোঁ আমি, 8টা কেৰেক্টাৰে কেনেকৈ কৰে, মই ঘৰতে দেউতাক দৰ্শক হিচাপে বিচনাত বহুৱাই মই গোটেই 8টা প্লে কৰি দিছোঁ। দেউতাই নাটকখন মানে যদিও ডাইৰেকশ্যনে মোৰ দ্বাৰা চাইছে গোটেই নাটকখন। সেইটো জানে আমাৰ নৱদাহঁতে, মই যে দেখুৱাইছোঁ তেনেকৈ। ধুনীয়া ধুনীয়া কথা, কিন্তু এইখিনি মনত থাকি যায় এইবিলাক। একদম একদম। খালি এইটো এতিয়া বেয়া লাগে যে দেউতাই অকণমান দেখিলেও ভাল পালেহেঁতেন এতিয়া, কিন্তু সেয়ে চাগে তেওঁ মানে সোনকালে ঢুকোৱাৰ কাৰণে চাগে মই বাধ্য হৈ ওলাই আহিব লগাও হ'ল নেকি, কিবা এটা কৰিব লাগিব বুলি। সেইটো তাৰ পিছত হ'ল নেকি, ঢুকোৱাৰ পিছত? মানে তেতিয়া তোমাৰ এটা চাপ এটা নাহে জানো, মা আছে বা আছে, অলপ কিবা এটাতো মই কৰিব লাগিব ন, মোৰ জীৱন এটা চিজিল লগাবলৈ। তেওঁ থকা হ'লে হয়তো এক্টৰ নহ'বও পাৰোঁ, কি ঠিক, কিবা বেলেগ তেতিয়া দেউতা মানে ছাপৰ্টটো থাকিব, মানে বেলেগ কিবাও কৰিব পাৰোঁ। যি হ'লতো হৈ গ'ল আৰু, মিছ কৰা যায় আৰু সেইটো মনত পৰে আৰু। এতিয়া মায়ে কি কয়? নাই এইবোৰ মানে মায়েও অলপ অলপ পাইছিলেতো, দেউতাৰ দিনত মায়ে পাইছে ধৰা, এতিয়া আকৌ মোৰ লগত পাইছে। তেওঁ মানে কণ্টিনিউ, তেওঁৰ ধাৰাবাহিকতাটো একেই আছে অলমষ্ট, সেইকাৰণে ভালকৈ চাবও জানে। এতিয়া আমাৰ বেহাৰ বাৰী আদি কৰিলোঁ বা কিবা কাম এটা কৰিলোঁ, ভাল বেয়া কৈ দিব পাৰে মুখৰ আগত। আমাৰ এই লগৰ যিখিনি আছে মানে কলিগ, সিহঁতেও কিবা সোধেও, আমাৰ দীপহঁত, ৰিণ্টুহঁত, বমাক সুধিবচোন এনেকৈ কয়, মায়ে ভালকৈ ক'ব জানে, মানে বহুত বছৰ অভিজ্ঞতা দৰ্শক হিচাপে, ছাপৰ্টটো আছে। আপোনাৰ আটাইতকৈ ডাঙৰ ক্ৰিটিক কোন, যোনে মানে কেৱল ভালটো নকয়, ভুলখিনিও শুধৰাই দিব পাৰে মানে, আৰু যাক আপুনি সঁচাই তেওঁৰ কথাখিনিৰ গুৰুত্বটো দিয়ে যে এওঁ কৈছে মানে কিবা এটাতো আছে? মায়েও মোক অলপ কয়, মোক নৱদায়ো কয়, গুৰু বুলি যাক কওঁ, তেওঁ কয় কিছু তেওঁৰ কথাবোৰো মই লওঁ। মানে এতিয়া তেওঁ এইটো চালে শুনিলে মোৰ মতে বেয়া পাব নালাগে, তেওঁ কিন্তু এনেকৈ ক'ব পাৰে খুব ধুনীয়াকৈ, আৰু তেওঁ কোৱাটো ময়ো বুজিব ট্ৰাই কৰোঁ। তেওঁ কোৱাটো শুনিবলৈ কষ্ট, কিন্তু খুব ৰকৈ কয়, এনেকুৱা লাগে তেওঁহে বেয়া পালেগৈ, চবেই ভাল পালে এনেকুৱা লাগে, কিন্তু তাৰ মাজত সেইটো পোৱা যায়, মই বুজি পাওঁ মানে। কিন্তু তেনেকুৱা এজন মানুহ লাগে মানে, লাগে আৰু মই নিজেও খুব কৰি থাকোঁ সেইটো, নিজৰটো ময়ো গম পাই থাকোঁ, মানে নিজৰ নিজৰটো চাই থাকোঁ, কি হৈ আছে, কিয় হ'ল এইটো, কিয় ক'বলৈ পালে এনেকৈ। তুমি কিবা এটা ক'লা মানে মই তোমাক দুখ দি নিদিওঁ, কিয় ক'বলৈ পালে, মই কি কৰিলোঁ, এনেকৈ সেইকাৰণে মাজে মাজে এনেও থাকিব লাগে মানুহে, তেতিয়া এই নিজৰ কিতাপখন লুটিয়াই পুটিয়াই পঢ়ি থাকিব পাৰে, কি হ'ল, কি কৰিব লাগিব। কিন্তু আপোনাৰতো গোটেই জীৱনটো এতিয়া ব্যস্ততা, আপোনাৰ এনেই কেতিয়া সময়টো পায়? ইমানো ব্যস্ত নহয় মই, সময়টো ওলায়, যেনেকৈ নহওক উলিওৱা যায়। যেনেকৈ আমি কাম এটা কৰিবলৈ ৰেডি হওঁ, তেনেকৈ আমি নিজকে নকৰিবলৈও ৰেডি কৰিব লাগে, তেতিয়া আমি টাইমটো পাই যাম। এনেকৈ চবতে চব কৰিবই লাগিব, চব দৌৰা দৌৰিত কিয় থাকিবলৈ, মাজে মাজে এৰিও দিব লাগে, হ'ব এইখিনি মোক লাগিব। ধৰি ল'লোঁ যে মই 10টা বজাৰ পৰা মোৰ কামটো আছে, মই 8টা বজাত ৰেডি হ'ব লাগে, ধৰি ল'লোঁ শোৱাৰ পৰা উঠিব লাগিব 8টাত, কিন্তু মই উঠি দিলোঁ 5টাত, উঠি সেই সময়খিনি মোৰ লগত ব্যস্ত হৈ থাকি যি আছে ব্ৰহ্মাণ্ড ভাবি ল'লোঁ, যি আছে কৰি ল'লোঁ, আকৌ নিজৰ টাইমটোতো গৈ থাকিল বাকী গাড়ী। আমি যে NRCখন কৰিলোঁ, NRCখন কৰোঁতে য'ত মানে কেম্পটো য'ত খোৱা বোৱা হয়, হোটেলৰ পৰা প্ৰায় 4 কিলোমিটাৰ, পূৰা নহয় আৰু, তো সেই সময়খিনি মই খোজকাঢ়ি যাওঁ, সিহঁতেতো গাড়ী দিছে, গাড়ীত আনে থয়, মই মানে খুব কমেইহে গৈছোঁ গাড়ীত, সুধিলেও ক'বই বাকী ইউনিটটোৱে, খোজকাঢ়িয়ে গ'লোঁ। প্ৰথম কথা চিনেমাখনত মোৰ অলপ বডি ৱেইট কমিব লাগে, আৰু দ্বিতীয় কথা এনেধৰণৰ বিভিন্ন কথা ভাবি থাকিবৰ কাৰণে, লগত ভাইটি এটাও থাকে ধ্ৰুৱ বুলি, যোৱা সময়খিনি অহা সময়খিনি পাই যায়। আৰু মই মুজ কাটি দিলোঁ, মই মুজ খুৰাই দিলে বহুত বেলেগ দেখে,
এতিয়া মই সেই অসুবিধাটো নাপালোঁ। গোলাঘাটত থাকি মোক খুব ভাল লাগিলে এবাৰ। কিমান দিন থাকিলে আপোনাৰ? প্ৰায় 1 মাহৰ ওপৰ হ'ল। প্ৰায় তেনেকেই থাকিলোঁ। এতিয়া নেক্সট NRCৰ পিছত আৰু প্ৰজেক্টছ আছেনে লাইন আপ? NRCৰ পাছত তেনেকুৱাকৈ নাই একো। মানে এনে কথা পতা হৈছিল যিবোৰ, সেইবোৰ মোটামুটি কেঞ্চেল কৰা হৈছিল। কেঞ্চেল কৰা হৈছিল মানে বেহাৰবাৰীখন অকণমান মন দিয়ে 2 মাহমান কৰোঁ বুলি ভাবিছোঁ। আৰু বেলেগ নাই কেঞ্চেল হৈছে, নাই। চিনেমাৰ পিছত চিৰিয়েলত পুনৰ ঘূৰি অহা, সেইটো কেনেকুৱা এটা ফিল হয়? কাৰণ সাধাৰণতে আমি এটা স্কেলতো যেতিয়া চাই থাকোঁ দেখোঁ যে চিৰিয়েল কৰি কৰি চিৰিয়েলটো এটা ধৰক ইণ্টাৰমিডিয়েটেৰী পজিশ্যন এটাত হয় যে তাৰ পৰা কোনোবা এজন লঞ্চ হ'ল বা কোনোবা এজন পপুলাৰ হ'ল, তাৰপিছত চিনেমাত আহি গ'ল। চিনেমাত পৰিৱেশটো পাই পুনৰ চিৰিয়েল এখনত ঘূৰি যোৱাটো, সেই ছুইচটো ইজি হয়নে? এনেকুৱা কথাবোৰ মোৰো আহে মনলৈ যে ধৰা যিহেতু মোৰ বেহাৰবাৰীৰ দ্বাৰা চিনি পালে, মোৰ কৰি থকা মোৰ কষ্টটোৰে এটা স্বীকৃতি পালোঁ, মই কেকে হ'লোঁ। তাৰপিছত 2-এটা কাম আহিছে বাহিৰৰ, মই কৰিবলৈ লৈছোঁ, তাই কোনোবাটো চলিছে কোনোবাটো নাই চলা, আকৌ মই ঘূৰি আহি বেহাৰবাৰী পামহিনে। কথাটো তেনেকুৱা নহয়। আচলতে বেহাৰবাৰীৰ কথাটো অকণ এনেধৰণেও বেলেগ হয় যে আজিতো ইমান দিন এখন চিৰিয়েল চলা নাছিল, 12 বছৰ, যিখন চিৰিয়েল বেহাৰবাৰী চলি গ'ল, সেইটোতো বৰ ডাঙৰ কথা মানে। আৰু এতিয়া মই বেহাৰবাৰীখন কণ্টিনিউ কৰিব নোৱাৰোঁ। এতিয়া মই তেওঁলোকে মোক কৈছেও, বুজিও পাইছে, যিহেতু এতিয়া ল'ৰাও ডাঙৰ হৈ আহিলতো, অকণমান তাকো সময় দিব লাগে, স্কুল থোৱা কিবা কিবি থাকে। গতিকে এতিয়া ইয়াতে মই সপ্তাহটো 5 দিন কৰোঁ, মোৰ প্ৰব্লেম নহয়। বাকী বেলেগ কাম কৰিবলৈ তেওঁলোকে আগতেও মোক সুবিধাটো দিয়ে, এতিয়াও দিয়ে। এতিয়া অসুবিধা একো নহয়। কথাটো হৈছে যে অভিনয়টোৱেতো কৰোঁ। আৰু অসমত আৰু ভালকৈ চিনেমা চলিবলৈ, এতিয়া চিনেমাবোৰ চলিছে, কিন্তু বহুত বেছি হিট হ'বও লাগিব মানে, মই ভাবোঁ। বছৰত যদি মানে 6খনমানকৈ 5খনমানো হিট হয়, এতিয়া এনেকুৱা বহুত পইচা নাপায়তো চিনেমা কৰি। মানে এতিয়াওতো সেইটো, এতিয়া কোটি টকানো কেইখনে ঘটিছে, নাই ঘটা নহয়, চবেই কোটি টকা। বহুত চিনেমা নামেই নাজানে আহি গৈছে। কালি এখন দেখিছোঁ আইডিয়াত এজন মানুহে চাই আছে। সেয়া এতিয়া সেইটো আহিবলৈওতো এটা সময় লাগিব। আৰু এতিয়া বেহাৰবাৰীখন নকৰিলে মানুহখিনিও যিহেতু বিচাৰিছে, ৰাইজেও, মানুহেতো বহুত কিবা কিবি ভাবি দিয়ে ন, আৰু তেওঁলোকৰ লগতে মই আছোঁৱেই ইমান দিন। এতিয়া মাজে মাজে মোৰ বেহাৰবাৰীখন কৰি থকাত একো অসুবিধা নহয়। আৰু কেকেটো মানে সিমানখিনি সহজেই মই কেকেটোৰ লগত তো ইমিডিয়েট হৈ যায়। সেইটো ইমিডিয়েট মানে গেছ কৰিব পাৰোঁ স্ক্ৰিপ্টটো পালে। আৰু এইয়া কৰি ভাল লাগে মোৰ। কিমান দিন দেখিম তাতে? বেহাৰবাৰীত যিমান দিন পাৰোঁ কৰি থাকিম। মই চিৰিয়েল বেলেগ কৰি লাভ নাই। বেহাৰবাৰী চলি থাকিলে মই বেলেগ কৰি লাভ নাই। এতিয়া ৰিচেণ্টলি ফিল্ম চিটি বনোৱাৰ কথা ক'লে, সেইদিনাখন GVRৰ ফাউণ্ডাৰজনো আহি থাকোঁতে আমাৰ সত্যতে তেওঁ এটা ইণ্টাৰভিউ দিওঁতে তেওঁ ক'লে তেওঁলোকে পৰিকল্পনা কৰি আছে। ফিল্ম চিটি যদিও এখন হ'ব, আমি দৰ্শকে চাব পৰা সেই ব্যৱস্থাৰো গঢ় দিব লাগিব। মই সেইদিনাখন কাৰোবাৰ লগত কথা পাতি দেখিলোঁ যে গুৱাহাটীৰ পৰা যদি আমি তেজপুৰলৈ চাওঁ, হলৰ বহুত অভাৱ। চিনেমাবিলাক ক'ত চলিলে আমি ৰেভিনিউটো পাম? মানে কেতিয়াবা সেইটো আপোনালোকেওতো ডেফিনেটলি সেই কেলকুলেশ্যন এইটো ষ্ট্ৰাগুলেটো চলি আছে যুগ যুগ ধৰি। এইটো কেনেকৈ সম্ভৱ হয়? এতিয়া এইটো চৰকাৰে এইটো যিটো ইনিচিয়েটিভ লৈছে, এইটোৰ দ্বাৰাও হয়তো ফলপ্ৰসূ হ'বগৈ বহুতখিনি। আকৌ যদি এনেকুৱা হৈ যায় বোলে তাতে বহুত বেছি ব্যয়বহুল হৈ যায়, তেতিয়াতো টোটেল বাজেট বাঢ়ি যাব। এতিয়া সেই কথাবোৰ কেনেকৈ চিজিল লাগে, এতিয়া মই ক'বলৈ অকণ দিগদাৰ হৈছে, যিহেতু আমিও আৰু বহুত কামো কৰা নাই। এতিয়া নিউ কামাৰ বুলিয়ে ভাবোঁ। চিৰিয়েলখন কৰিলোঁ, অলপ 2-এটা কৰিছোঁ খালি। কিন্তু লাইফ অফ এন এক্টাৰ আৰু ফাইনেন্সিয়েল ষ্টেবিলিটি আৰু এক্টিং কৰি পালে এটা জীৱন চলাই যোৱাটো ইমানো ইজি নহয় তাৰমানে। আৰু ইজি নহয় কাৰণেই লাগি থাকিবলৈ ভাল। ইজি হৈ যোৱা হ'লে তাৰ কিউৰিচিটিটো নাথাকিলে, টান কাৰণে যুঁজি থাকিবলৈ ভাল। আজি কিন্তু এটা বস্তু ভাল লাগিছে যে আমি হিউমাৰবোৰ দেখি থাকোঁ, কিন্তু তাৰ আগত এটা বিৰাট গহীন চৰিত্ৰ আজি দেখিছোঁ। আৰু এই গহীন নেকি? বৈদ্য গহীন লাগিছে। কিন্তু গহীন কথাখিনিৰ পৰা বহুতে বহুত বেলেগ বেলেগ ধৰণৰ কথা উলিয়াব পাৰিব মই জানো। আৰু মোৰো কথা পাতি ভাল লাগিল বহুতখিনি। মোৰ ভাল লাগে। নজনা কথা গম পালোঁ। নাই, অনুভৱবোৰ শ্বেয়াৰ কৰিলোঁ। ইমান কথা ক'ব নাজানো বাৰু। বহুত কিবা এসোপামান সমল নাই মানে। এতিয়া যিখিনি মানে অভিজ্ঞতা কাম কৰা সেইটোৱে কৈছোঁ, শ্বেয়াৰ কৰিছোঁ। কিন্তু ভাল লাগিছে আপোনাৰ লগত কথা পাতি, আৰু লগ পাই থাকিম বুলি আশা থাকিল। একদম আপোনাৰ আই হোপ আপোনাৰো ভাল লাগিল। ভাল লাগিল। আমি চেষ্টা কৰিলোঁ আৰু যে বহুত দিনৰ পৰা আমি চেষ্টা কৰি আছিলোঁ এই এপিছডটো হওক, আজি ফাইনেলি হ'ল। থেংক ইউ ছ' মাছ আজি আপোনাৰ সময় দিয়াৰ কাৰণে। আৰু মোৰ এটা ৰিকুৱেষ্ট ৰাখোঁ, যিখিনি মই কোৱা কথা, যদি কিবা কথাই সমাজত মানে কিবা এটা ইমান একো কাম নাই, এনেকুৱা কথাবোৰ দিবই নালাগে। চাই ল'ব লাগিলে আমাৰ জমনি কিবা ভিডিঅ'ই থাকিব,
যদি ভাবিছে এইটো কথাহে প্ৰয়োজন তেনেকুৱাবোৰ দিলেই হ'ল আমিতো অলপ বেছি ঘৰুৱাকৈও পাতি আছোঁতো কৈ থাকোঁতে ফিল নহয় যে এইটো এটা ইণ্টাৰভিউ এনেকৈ নাহে ফটকৈ তেওঁক দেখিলে আহি গ'ল মই ঠিকেই ক'লোঁ এনেকুৱা আগতে তুমি ধুনীয়াকৈ সেইকাৰণে আমাৰ নামটো দিছোঁ আনটোল্ড নোকোৱা কথাখিনিকে কৈ ধুনীয়া বিপদ নহ'লে হ'ল থেংক ইউ আজি আমি পডকাষ্ট ইয়াতে সামৰি মাৰিছোঁ থেংক ইউ